অসমত যথেষ্ট নদী উপনদী আছে। এই নদী উপনদীখিনি থকাটো অসমৰ কাৰণে এক অভিশাপে হৈ পৰিল নেকি বাৰু? সেইটো কেতিয়াও অভিশাপ নহয়, এইটো আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ। এই 50টা যদি বৃহৎ পুখুৰী খান্দি দিয়া হয় তেতিয়াই বান সমস্যাটো সমাধান হৈ যাব নেকি? এই যে মথাউৰি নিৰ্মাণ কৰাটো এটা বান সমস্যাৰ সমাধানৰ এটা উপায় বুলি মানে মানুহে ধৰি লয়। সেইটো বিজ্ঞান প্ৰযুক্তিও প্ৰথমতে সেই ধৰণে ধৰি লৈছে। এতিয়া আমাৰ গুৱাহাটীখন যি ধৰণে চলি আছে, ইয়াত যদি সংস্কাৰ নাহে, ইয়াত যদি এটা ভাল পৰিকল্পনা নহয়, তেতিয়াহ'লে মই ভাবোঁ গুৱাহাটীৰ বহুত এলেকাৰ মানুহ গুৱাহাটী এৰি পেলাই যাব। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাবলৈ আৰম্ভ কৰিছে আমাৰ অসম, আৰু আজি আমি অনুষ্ঠানৰ জৰিয়তে এনে এটা বিষয় লৈ আহিছোঁ যিটো বিষয়ে অসম ভাৰাক্ৰান্ত। অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আপোনালোক হয়তো সকলো অৱগত। প্ৰতি বছৰে বানে অসমত প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি কৰে। জীৱকুলৰ আলৈ-আথনি হয়, বন্যপ্ৰাণীৰ বিলৈ হয়, হাহাকাৰ কৰিবলগীয়া হয় বান পৰিস্থিতিৰ ফলত। কিন্তু এই বান পৰিস্থিতিৰ সমাধানৰ বাবে চৰকাৰে কোনো দীৰ্ঘম্যাদী পৰিকল্পনা লোৱা দেখিবলৈ পোৱা নাযায়। প্ৰতিখন চৰকাৰে বান পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিশ্ৰুতি দিয়ে, বান সমস্যা নাইকিয়া কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা নাযায় যে কোনো এখন চৰকাৰে বানক লৈ কোনো ধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা। আজি আমি এই বিষয়টো আলোচনা কৰিবলৈ এনে এগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী ব্যক্তিয়ে এই বিষয়টোক লৈ যথেষ্ট গৱেষণা কৰি আহিছে আৰু এই বিষয়টোক লৈ যথেষ্ট লিখা মেলাও কৰি আহিছে, চৰকাৰৰ দৃষ্টি আকৰ্ষণো কৰি আহিছে। আৰু তেওঁ হৈছে ভূগোলবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী। ছাৰ, আপোনাক পোনপ্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু যিহেতু আপুনি এই বিষয়টোৰ বিষয়ে অৱগত আৰু এই বিষয়টোক লৈ আপুনি যথেষ্ট লিখা মেলাও কৰি আহিছে, বিষয়টোক লৈ যথেষ্ট গৱেষণাও কৰি আহিছে, পোনপ্ৰথমে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। অসমৰ এই বান সমস্যাটো কেতিয়াও এটা সমাধান নোহোৱা সমস্যা নেকি? আমাৰ কথাটো এনেকুৱা যে আমাৰ এই যিটো ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ, এইটো ব্ৰহ্মপুত্ৰ ফ্লাড প্লেইন বুলি কয়। তাৰমানে ব্ৰহ্মপুত্ৰ নদীখনৰ দুয়োপাৰে যিটো সমতল অঞ্চল আছে, সেইটো বানপানীয়ে সৃষ্টি কৰা সমতল। হয়। তাৰমানে এই গোটেই উপত্যকাটোৰ সৃষ্টিৰ আঁৰত এই বানপানী আছে। গতিকে ইয়াতে বানপানীটো একেবাৰে স্বাভাৱিক এটা পৰিঘটনা। আৰু আমাৰ ইয়াৰ যিটো প্ৰাকৃতিক অৱস্থা নাইবা আমাৰ জলবায়ু নাইবা মৌচুমী অঞ্চল হিচাপে ইয়াতো সদায় সমানে বৰষুণ নহয়। গতিকে আমাৰ বাৰিষা কালত যথেষ্ট পৰিমাণে বৰষুণ হয়। আৰু এই গোটেই উপত্যকাটো বা গোটেই ইয়াৰ অৱবাহিকাটো এনেকুৱা ধৰণৰ যে ইয়াত বানপানী হোৱাটো স্বাভাৱিক। কিন্তু সেই বানপানী কি ধৰণৰ বানপানী হ'ব, খুব ভয়াৱহ বানপানী হ'ব নে সাধাৰণ বানপানী হ'ব, সেইটো আকৌ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ইয়াতে বানপানী হোৱাটো স্বাভাৱিক। আৰু আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকে বানপানীৰ সন্মুখীন হৈ আহিছে, বানপানীৰ লগত তেওঁলোকে যুঁজি এই বৰ্তমানলৈকে আমাক এতিয়া এই পৰ্যায়লৈকে তেওঁলোকে আমাক আনিছে। গতিকে বানপানীটো অস্বাভাৱিক নহয়। 1950 চনৰ বৰ ভূমিকম্পৰ পিছত অসমত এক ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল। 1954 চনৰ কথা যদি আমি ক'বলৈ যাওঁ, তাৰপিছত যদি আমি চাওঁ, মোৰ মনত থকাৰ পৰা 2002 চন 2004 চন আৰু বিগত কিছু সময়ৰ পৰা কিছু বছৰৰ পৰা অসমত এক ভয়াৱহ বান পৰিস্থিতি বুলি ক'ব পাৰি। অসমত যথেষ্ট নদী উপনদী আছে। এই নদী উপনদীখিনি থকাটো অসমৰ কাৰণে এক অভিশাপে হৈ পৰিল নেকি বাৰু, বান পৰিস্থিতিৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ? এইটো নদীটো কেতিয়াও অভিশাপ নহয়। আচলতে আমাৰ গোটেই উত্তৰ পূব অঞ্চল অসমকে ধৰি প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা নাইবা জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা যে খুব চহকী, এই চহকী হোৱা কথাটোৰ লগত আমাৰ গোটেই ভূ অৱয়ব, আমাৰ পাহাৰ আছে, মালভূমি আছে, পৰ্বত আছে, উপত্যকা আছে, এই এফালে গোটেই ভূ অৱয়ব, আনফালে যিটো আমাৰ মানে জলসম্পদ, নদ নদী বিল খাল লৈ পেলাই, এই দুটা মানে পৰিস্থিতিৰ কাৰণে এই অঞ্চলটো আচলতে অত্যন্ত প্ৰাকৃতিকভাৱে চহকী হৈছে। আজি গোটেই পৃথিৱীত যদি আমি প্ৰাকৃতিক দিশৰ পৰা চহকী অঞ্চল কিছুমান আমি চিনাক্ত কৰোঁ, তেতিয়াহ'লে আমাৰ এই অঞ্চলটো পৰে। গতিকে আমাৰ এই অঞ্চলটোত আমাৰ এতিয়া বৰষুণ হয়, নদ নদী আছে, বিল খাল আছে, পাহাৰ পৰ্বত আছে, সেইটো কেতিয়াও অভিশাপ নহয়, এইটো আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ। কিন্তু তাৰ পাছতো আমি যদি ক'বলৈ যাওঁ, ধৰক বান সমস্যাটো যুগ যুগান্তৰ ধৰি চলি আহিছে। আমাৰ পূৰ্বপুৰুষসকলে এই সমস্যাৰ পৰা আক্ৰান্ত হৈ আহিছে, এই সমস্যাই তেওঁলোকক ভাৰাক্ৰান্ত কৰি ৰাখিছে। এই সমস্যাটো সমাধানৰ কিবা উপায় আছেনে নাই? কথাটো এনেকুৱা যে এতিয়া বৰ্তমান যিটো আমাৰ বান সমস্যা হৈছে, এইটো আচলতে এতিয়া প্ৰাকৃতিক বানপানী বুলি আমি ক'ব নোৱাৰোঁ। আমি যদি আজিৰ পৰা বহুত বছৰ আগলৈকে গুচি যাওঁ, তেতিয়াহ'লে আমাৰ যিটো মানুহৰ জীৱন যাত্ৰা আছিলে,
আৰু বাৰিষা কালত বানপানী হয়, সকলোৱে জানে এইটো কথা। আমাৰ বহাগ মাহ পৰাৰ লগে লগে আমাৰ বৰদৈচিলে আহে, আমাৰ গাঁৱৰ মানুহে এইবিলাক কথা জানে। নেৰানেপেৰা বৰষুণৰ সেইটো ফলত তেওঁলোকে সেইমতে নিজৰ গোটেই ব্যৱস্থাটো কৰি লয়। আৰু আমাৰ যিটো আমাৰ খেতিৰ ব্যৱস্থা, মানে বাৰিষাৰ খেতি, খৰালিৰ খেতি, এই গোটেই বৰষুণ আৰু বানপানী এইবিলাকক লৈ পেলাই আমাৰ ব্যৱস্থাটো কৰিছিলে। কিন্তু আটাইতকৈ কথাটো হ'ল কি, যে আমাৰ যোৱা প্ৰায় মানে 1950 মানৰ পৰা বিভিন্ন ধৰণৰ জটিলতা আহিছে। এটা হ'ল প্ৰাকৃতিক জটিলতা, এই যে 50 চনত ভূমিকম্প হ'ল, তাৰ আগতে 1897 চনত এটা ডাঙৰ ভূমিকম্প হৈছিলে। এই ভূমিকম্পই আমাৰ গোটেই প্ৰকৃতি তন্ত্ৰত, বিশেষকে ভূ অৱয়ব, নদ নদী, তাৰপিছত আপোনাৰ বিল খাল, এইবিলাকৰ এটা ডাঙৰ পৰিৱৰ্তন আনিছে। আৰু তাৰ উপৰি আমাৰ যিটো জনসংখ্যা, গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ আমি যদি জনসংখ্যা চাওঁ, তেতিয়াহ'লে জনসংখ্যা বৃদ্ধিৰ হাৰ খুব বেছি। আমাৰ গোটেই উত্তৰ পূব অঞ্চলত যিমান মানুহ আছে 7খন ৰাজ্যত, তাৰে আধা মানুহ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে। ব্ৰহ্মপুত্ৰ উপত্যকাটো হ'ল সমগ্ৰ উত্তৰ পূব অঞ্চলৰ মাত্ৰ 1/5 মাটিকালি হিচাপত, তাৰমানে 20% মাটিকালি হিচাপত। আৰু মানুহৰ ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে প্ৰায় 50% মানুহ ইয়াত আছে। তাৰমানে ইয়াত যথেষ্ট সংখ্যক মানুহ আছে। যথেষ্ট সংখ্যক মানুহ থকা মানে আমাৰ মানুহৰ কাৰণে প্ৰয়োজনীয় ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ঘৰ বাৰী এইবিলাকৰ নিৰ্মাণ কাৰ্য হৈছে। তাৰপিছত নগৰ চহৰবিলাক লাহে লাহে গঢ়ি উঠিছে। আৰু এই গোটেইবিলাকে এই যিটো প্ৰাকৃতিক পৰিৱেশত আমাৰ যে বৰষুণ হয়, বানপানী হয়, ইতিমধ্যে ভূমিকম্পই আমাৰ কিছু পৰিৱৰ্তন আনি দিছে। তাৰ লগে লগে এই মানৱ মানে সৃষ্ট যিবিলাক কাৰক, সেই কাৰকবিলাকে তাতে অৰিহণা যোগাই পেলাই সামগ্ৰিকভাৱে এটা জটিল পৰিস্থিতি সৃষ্টি কৰিছে। আৰু বৰ্তমান এই বছৰ যিটো আমাৰ বানপানী হৈছে, লাহে লাহে আমি দেখিম যে বানপানী এটা জটিল ৰূপ লৈছে। এই সমস্যাটো ইয়াৰ পিছতো থাকিব। হয়, এনেকে যদি আমি এটা দীৰ্ঘম্যাদী যদি আমি পৰিকল্পনা চিন্তা নকৰোঁ, পৰিকল্পনা কৰিবলৈ চৰকাৰে যদি এই ক্ষেত্ৰত কোনো ধৰণৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা নকৰে, ইয়াৰ পিছৰ প্ৰজন্মই এই বানপানীৰ সমস্যাত ভুগি থাকিব লাগিব নিশ্চয়কৈ। এতিয়া এটা কথা আহিল, শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা কথা উল্লেখ কৰিছিল যে ব্ৰহ্মপুত্ৰই যি বান পৰিস্থিতিৰ সৃষ্টি কৰিছে, উত্তৰ পূবত কমেও 50টা বৃহৎ পুখুৰী খান্দিবলৈ তেওঁ পৰামৰ্শ দিছে। এই 50টা যদি বৃহৎ পুখুৰী খান্দি দিয়া হয়, তেতিয়াই বান সমস্যাটো সমাধান হৈ যাব নেকি? আমাৰ আচলতে অভিযন্তাসকলে সদায় কৈ থাকে এইটো যে বানপানী নিয়ন্ত্ৰণৰ বা বানপানী সমস্যাটো ক্ৰমান্বয়ে সমাধান কৰি অনাৰ 3টা উপায়। এটা তেওঁলোকে কয় যে এটা তাৎক্ষণিক মানে কামৰ যোগেদি নিয়ন্ত্ৰণ কৰা, আৰু দ্বিতীয়টো কয় তেওঁলোকে যে এটা হ্ৰস্বম্যাদী কিছু মানে পদক্ষেপ লৈ পেলাই বান নিয়ন্ত্ৰণ কৰা, আৰু এটা দীৰ্ঘম্যাদী। এতিয়া আমাৰ তাৎক্ষণিক বুলি ক'লে আমাৰ মানে পানী আহি পেলাই মানুহ ঘৰ বাৰী বুৰ গ'ল, মানুহখিনিক আনি পেলাই কেম্পত ৰাখিব লাগিল, তেওঁলোকক খোৱা খাদ্য বা গৰু ছাগলীক, এইটো হ'ল তাৎক্ষণিক। সেইটোৰ আৰু কেতিয়াবা কি হয় যে মথাউৰি এটা আছে, ক'ৰবাত ভাঙি গ'ল, যোৱাৰ লগে লগে তাতে বান্ধিব লাগিব, আৰু সেইবিলাক হ'ল তাৎক্ষণিক কথা। এই তাৎক্ষণিক কামবিলাক আমাৰ মোটামুটি কৰি থকা হৈছে, আৰু সেইবিলাক কাম কৰি থকাটো সহজো নহয়। যিয়ে নহওক, তাৰপিছত যিবিলাক হ্ৰস্বম্যাদী যিবিলাক কথা, আমাৰ মানুহে ভাবিলে বিশেষকৈ আমাৰ 50 চনৰ পিছত এই যে মথাউৰি নিৰ্মাণ কৰাটো এটা বান সমস্যাৰ সমাধানৰ এটা উপায় বুলি মানে মানুহে ধৰি ল'লে। সেইটো বিজ্ঞান প্ৰযুক্তিও প্ৰথমতে সেই ধৰণে ধৰি লৈছে, আৰু ৰাইজে কিন্তু সেই বিষয়ে বৰ বেছি অৱগত নাছিলে। ৰাইজে বিচাৰিছিলে যে বান পৰিস্থিতিটো আমাক অকণমান সকাহ দিব লাগে, আৰু তেতিয়া এই যিটো মানে মথাউৰি নিৰ্মাণৰ যিটো আপোনাৰ ব্যৱস্থা ল'লে, সেই ব্যৱস্থাটো 50ৰ দশকৰ মাজভাগ মানৰ পৰা আজিলৈকে চলি আছে। ক'ৰবাত নতুন মথাউৰি নিৰ্মাণ হৈছে, ক'ৰবাত পুৰণি মথাউৰি মেৰামতি কৰিছে, বা ক'ৰবাত আকৌ মেৰামতি নকৰাকৈ কোনোবা এটা মথাউৰি এৰি দিয়া হৈছে। আৰু বানপানী আহিলে প্ৰতি বছৰেই মানে সেই মথাউৰিবিলাক ভাঙে। কেতিয়াবা 30 ঠাইত ভাঙিলে, কেতিয়াবা 50 ঠাইত ভাঙিলে, কেতিয়াবা বহুত ভাঙিছে, এই কথাটো আছে। কিন্তু মথাউৰিটো কেতিয়াও এটা দীৰ্ঘম্যাদী বান সমস্যা সমাধানৰ ব্যৱস্থা নহয়। এইটো হ'ল এটা পৰিস্থিতি স্থানকাল পাত্ৰ সাপেক্ষে ক'ৰবাত এটা সকাহ দিয়াৰ কাৰণে এটা ব্যৱস্থা। আৰু এই ব্যৱস্থাটো যে ইমান বছৰ, আজি 70 বছৰ মোটামুটি এই ব্যৱস্থাটো চলি আছে, এই ব্যৱস্থাৰ পিছৰ পৰৱৰ্তী কালত আমি কি অন্য ব্যৱস্থা কি ল'ব লাগিব, সেইটো কিন্তু আমি এতিয়ালৈকে পৰিকল্পনাটো খুব ভালকে দেখা নাই, আৰু চিন্তা চৰ্চাও মানুহে এই ধৰণে কৰা নাই। এতিয়া যিটো উল্লেখ কৰা হ'ল যে 50টা পুখুৰীৰ কথা, তেওঁলোকে 50টা পুখুৰী খানি অসমৰ বান সমস্যাটো নিৰ্মূল কৰি দিব পাৰিম, এই কথাটো কিমান যুক্তি? নাই, এইটো কথাটো এনেকুৱা যে আচলতে এই কথাটো কৈছে যে আমাৰ পশ্চিম ভাৰত, উত্তৰ পশ্চিম ভাৰত,
য'ত পানীৰ বৰষুণৰ পৰিমাণ কম, কেতিয়াবা হঠাৎ অলপ বৰষুণ হৈ পেলাই পানী হয়, সেইবিলাক ঠাইত অলপ পুখুৰী খান্দি মানে ওপৰঞ্চি যিখিনি পানী সেইখিনি জমা কৰি ৰাখি সেইখিনি খেতি পথাৰত জলসিঞ্চনৰ কাৰণে ব্যৱহাৰ কৰা বা মাছ পোহা তেনেকুৱা ধৰণৰ কৰিব পাৰি, কম বৰষুণ হোৱাতে পাৰি। কিন্তু আমাৰ ইয়াতে কথাটো হ'ল এনেকুৱা, এইটোৱে আটাইতকৈ ডাঙৰ কথা। মই এই কথাটোৰ ওপৰতে ভূগোলৰ ছাত্ৰ হিচাপে মই গুৰুত্ব দিওঁ যে ব্ৰহ্মপুত্ৰৰ যিটো অৱবাহিকা মানে যিটো বৃহৎ অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনে পানী আনে মানে আমাৰ একেবাৰে সোৱণশিৰি নদীৰ পৰা লোহিত, দিবং, এইবিলাক গোটেই যিবিলাক আমাৰ উপনদী আহিছে, সেই উপনদীৰ যিখন জালি এখন মানচিত্ৰত থাকিলেতো আমাৰ একেবাৰে স্পষ্ট হৈ গ'লহেঁতেন। সেই গোটেই জালিখনে য'ৰ পৰা যেনেকুৱাকৈ পানী কঢ়িয়াই আনে, সেই সামগ্ৰিকভাৱে সেই জালিখনকে আমি অৱবাহিকা বুলি কওঁ। এতিয়া কথাটো এনেকুৱা যে আমাৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাটো কিমান ডাঙৰ, সেইটোৰ মাটিকালি হ'ল 5,05,80,000 বৰ্গ কিলোমিটাৰ। অসমৰ মাটিকালি 78,000 স্কুৱাৰ কিলোমিটাৰ, আমাৰ হ'ল মাটিকালি ৭৫,000। অৰুণাচলৰ মাটিকালি 84,000। এতিয়া কল্পনা কৰিব পাৰোঁ আমি যে 5,80,000 আমাৰ প্ৰায় 6 লাখ বৰ্গ কিলোমিটাৰ, কিমান এটা বৃহৎ এলেকা, য'ত চীনৰ এটা অংশ, সম্পূৰ্ণ ভূটান, ভাৰতবৰ্ষৰ এটা বৃহৎ অংশ আমাৰ উত্তৰ পূব অঞ্চলৰ আৰু বাংলাদেশ। গতিকে 4খন ৰাষ্ট্ৰৰ যথেষ্ট মানে ঠাই সামৰি পেলাই আনিছে। এটা এই গোটেই অঞ্চলটোত যিটো বৰষুণৰ যিটো পেটাৰ্ণ, বৰষুণৰ যিটো বিতৰণ, সেই বিতৰণটো একে নহয়। তাৰ উপৰি আৰু এটা কথা আছে, এই অঞ্চলটোৰ যিটো উচ্চ হিমালয় অঞ্চল আছে, আমাৰ ভূটানৰ এটা অংশ, তাৰপিছত আপোনাৰ ছিকিমৰ অলপ কিছু অংশ পৰে, আৰু আমাৰ অৰুণাচলৰ যিটো উচ্চ হিমালয় অঞ্চল, তাতে মানে ঠাণ্ডাৰ দিনত যথেষ্ট বৰফ জমা হয়। এই যে আমাৰ বৰষুণ আৰম্ভ হ'ল বা মানে নদীয়ে বেছি পানী কঢ়িওৱা আৰম্ভ কৰিলে, ওপৰঞ্চিভাৱে সেই সময়তে আকৌ বৰফবিলাক গলিব ধৰে, গতিকে বৰফ গলা পানীটো আহে। গতিকে এই যে মানে বেছি পৰিমাণৰ বৰষুণ, তাৰ লগত বৰফ গলা পানী, এতিয়া আকৌ উষ্ণতা বৃদ্ধিৰ যিটো সমস্যা আহিছে, এইটো আকৌ বৰফ গলা যিবিলাক গ্লেচিয়াৰ আছে, সেইবিলাক মানে গলি যোৱাৰ পদ্ধতিটো আৰু সেইটোৱে ত্বৰান্বিত কৰিছে। গতিকে এই দুই ধৰণৰ কথা, এটা হ'ল বৃষ্টিপাত আৰু আনটো হ'ল বৰফ গলা পানী। গতিকে এনেকুৱা এটা বৃহৎ এলেকাৰ পৰা যদি এই ধৰণে পানী আহে, আৰু এটা ঠেক উপত্যকাৰে, আমাৰ 700 কিলোমিটাৰ দীঘল ধুবুৰীৰ পৰা শদিয়ালৈকে, আৰু বহল 60-70 কিলোমিটাৰ বহল, এই আৰু তাৰ মাজত যিটো আমাৰ নদী মানে যিটো গতিপথ আছে, সেই গতিপথটোৰ ইফালে কিছু সিফালে কিছু মানে সামৰি পেলাই বাৰিষা পানীখিনি বৈ আহে। গতিকে এটা বৃহৎ এলেকাৰ আমাৰ বিচনীৰ যিটো নালৰ নিচিনা, এখন ডাঙৰ বিচনী এখন ল'লে নাল যিটো তেনেকুৱাকৈ, গতিকে ইমান বৃহৎ এলেকাৰ পানী যদি যাব, তেতিয়াহ'লে সেই পানীয়ে তাৰ গতিপথত ক'ৰবাত অসুবিধা কৰাটো স্বাভাৱিক। কিন্তু এই গোটেই যিটো চৰিত্ৰ বা ধৰ্ম, এই পানী অহাৰ আৰু নদীৰে পানী বাগৰি যোৱাৰ, সেইটো যদি খুব ভালকৈ নিৰীক্ষণ কৰা যায়, আৰু প্ৰাকৃতিক যিটো প্ৰবাহ, সেই প্ৰাকৃতিক প্ৰবাহটো যদি আমি ব্যাহত নকৰোঁ, কেৱল ব্ৰহ্মপুত্ৰ নদীখনৰ অকল নহয়, তাততো 3খন নদী লগ লাগি পেলাই শদিয়াত ব্ৰহ্মপুত্ৰ হৈছে। সেই আমাৰ ইফালৰ পৰা দিহং, তাৰমানে চিয়াং, তাৰপিছত দিবাং আৰু লোহিত, তাতে 3টা লগ লাগি পেলাই নদীখন হ'ল। তাৰপিছত অজস্ৰ উপনদী আমাৰ পৰিছে, আৰু এই নদীখন যে এনেকুৱাকৈ আহিছে, আহি পেলাই এতিয়া আমি দেখিম যে মই ইতিমধ্যে ক'লো যে আমাৰ অসমত যিখিনি বৰষুণ হয়, সেই বৰষুণে আমাৰ বানপানীৰ সৃষ্টি অকল নকৰে, গতিকে গোটেই অৱবাহিকাটোৰ যিটো পৰিস্থিতি, সেই গোটেই পৰিস্থিতি, গতিকে আমাৰ বানপানীৰ সমস্যাটো আমি কেৱল অসম নাইবা ব্ৰহ্মপুত্ৰ উপত্যকাতে, তাৰমানে কাৰণবিলাকো তাতে অকল নাই, আৰু ফলাফলবিলাকো হয়তো আমাৰ ইয়াত অলপ বেছি হৈছে। গতিকে আমি কাৰণবিলাক যদি ভালকৈ আমি চৰ্চা কৰোঁ, তেতিয়াহ'লে আমি কিন্তু আমাৰ উপত্যকা অসমৰ সীমা অতিক্ৰম কৰি গোটেই অৱবাহিকাটোলৈকে যাব লাগিব। আৰু দীৰ্ঘম্যাদী যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো কেৱল নদীখনত আবদ্ধ হ'লে নহ'ব, কেৱল অসম অঞ্চলটোত মানে আৰম্ভ কৰি নহ'ব, গোটেই অৱবাহিকাত পৰ্যায়ক্ৰমে বেলেগ বেলেগ ধৰণে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহে আমি সুফল পাম। আৰু এইটো কিন্তু এদিনতে মানে হঠাতে কৰা কথা নহয়, সেইকাৰণে দীৰ্ঘম্যাদী বুলি কয়। দীৰ্ঘম্যাদী মানে আমি যদি আজি কিছু মানে ইতিবাচক কাম আৰম্ভ কৰোঁ, আমি হয়তো 10 বছৰ, 20 বছৰ, 25 বছৰ পিছত ফলাফল পাম। এতিয়া আমি যদি আপুনি কোৱাৰ নিচিনাকে যদি আমি এনেকুৱাকে মানে বহি থাকোঁ, বৰ্তমান যিখিনি কাম কৰিছোঁ, এনেকে থাকিলে কিন্তু এইটো আৰু জটিল হ'ব, সমাধানৰ বাহিৰলৈকে গুচি যাব। যদি দীৰ্ঘকালীন ব্যৱস্থাবিলাক আমি হাতত নলওঁ, তেতিয়াহ'লে মইতো ভাবোঁ এইটো ভীষণ সমস্যা হ'ব। আৰু ইতিমধ্যে আপুনি কৈছে যে আমি কিছুমান সহজ উপায়, যেনে মাথাউৰি, বান নিয়ন্ত্ৰণৰ কাৰণে আমি মাথাউৰি এটা নিৰ্মাণ কৰি দিওঁ,
এই বছৰ নিৰ্মাণ কৰা মাথাউৰি এটা অহা বছৰ হয়তো ভাঙি যাব পাৰে, ভাগি যায় বানৰ যেতিয়া প্ৰকোপটো বৃদ্ধি পায়। এই বছৰ তেনেকৈ বহু ঠাইত মাথাউৰি ভাঙিছে, কলিয়াবৰত হাতীমূৰা মাথাউৰি ভাঙিছে, মানুহৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মাথাউৰিৰ নিৰ্মাণত বিজ্ঞানসন্মত মানে আমাৰ প্ৰযুক্তিৰ কিবা অভাৱ আছে নেকি, যিটো এটা দীৰ্ঘকালীন পৰিকল্পনা নহ'বও পাৰে কিন্তু সকাহ দিবৰ কাৰণে? আচলতে এটা কথা, এই যে আমাৰ পুখুৰীৰ কথাটো যে আহিছিলে, আমাৰ ইয়াতে প্ৰকৃতিয়ে পুখুৰী বনাই থৈছিলে। আমাৰ যে বিলবিলাক আছে, বিল খালবিলাক, এতিয়া আমাৰ অসমত প্ৰায় 3000তকৈ বেছি বিল খাল আছে। সেইবিলাক নিজে নিজে একোটা পুখুৰী। তাৰমানে প্ৰকৃতিয়ে এই ধৰণে গোটেই পৰিৱেশটো সজাইছিলে যে নদীখনত যদি পানী বেছি হৈ যায়, সেই পানী বাগৰি বিলত সোমাব, আৰু বিলত সোমাই বিলৰ পৰা আৰু জান জুৰিৰে আকৌ কোনোবা বেলেগ ফালে গুচি যাব। গতিকে পানীটো নিজে নিজে প্ৰাকৃতিকভাৱে বিতৰণ হৈছিলে। এতিয়া কি হ'ল, নদী আৰু বিলৰ মাজত যিটো সংযোগ আছিলে সেইটো ক'ৰবাত ব্যাহত হৈছে। কোনোবাই তাতে ক'ৰবাত কিবা এটা নিৰ্মাণ কাৰ্য কৰিছে, এটা ডাঙৰ ৰাস্তা বনাই দিছে, গতিকে নদী আৰু বিলৰ মাজৰ সংযোগটো নহয়। আমাৰ ইয়াততো আচলতে পুখুৰী খান্দিব নালাগে, পুখুৰী নিজে নিজে খান্দি থোৱা আছে। সেই আৰু আমাৰ ৰজাদিনীয়া যিবিলাক পুখুৰী আছিলে এইবিলাকো বহুত ধৰণৰ তাৰ লগত কথা আছে। তেওঁলোকে হয়তো আমাৰ ইয়াৰ প্ৰাকৃতিক অৱস্থাটো সুন্দৰকৈ বুজি লৈ খোৱা পানী হওক নাইবা মানে অঞ্চলটো শীতল কৰি ৰখাৰ কাৰণে হওক পুখুৰীবিলাক খান্দিছিলে, আৰু পুখুৰী আমাৰ ইতিমধ্যে আছে। আমাৰ কথাটো হ'ল যে যিখিনি নৈ বিল খাল আছে, এতিয়াতো আমাৰ কিছু ইতিমধ্যে বিনষ্ট হ'ল, কিছু মানে নদী আৰু বিলৰ মাজৰ সংযোগ ইতিমধ্যে নষ্ট হ'ল। কিছুমান নদী আমাৰ আকৌ ইয়াতে বহুত কথা আছে। আমাৰ ডাঙৰ নদীবিলাকৰ এটা মৰা সুঁতিও থাকে। আমাৰ যেনেকুৱাকে জীয়া ভৰলী বুলি ক'লে মৰা ভৰলী আছে, দিক্ৰং বুলি ক'লে মৰি দিক্ৰং আছে, পাগলা দিয়া বুলি ক'লে মৰা পাগলা দিয়া আছে। এনেকুৱা ধৰণে এটা মৰা সুঁতিও আছে। এইবিলাক এই ভূমিকম্পৰ সময়ত গতি পৰিৱৰ্তন হৈছিলে। গতিকে সামগ্ৰিকভাৱে গোটেই কথাখিনি যদি ভালকে চালি জাৰি চাই, ক'ৰ পানী ক'লৈকে যায়, পানীৰ বাট ক'ত, সেইখিনি ভালকে চাই পেলাই যদি চোৱা যায় তেতিয়াহ'লে ৰাস্তা। কিন্তু এটা কথা, এই যিটো মথাউৰিৰ কথা আহিল, মথাউৰিৰ কথাটো সাময়িকভাৱে যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া য'ত মথাউৰি দিলে সেইখিনি ঠাইৰ মানে বাহিৰৰ যিখিনি গাঁও ভূঁই তাত পানী যাব নোৱাৰা হ'ল। গতিকে সেইখিনি ঠাইত বানপানীটো মোটামুটি নিয়ন্ত্ৰণ হ'ল। গতিকে মানুহে প্ৰথমতে ভালো পালে কিছুমান ক্ষেত্ৰত। আৰু হ'ল কি যে মই ইতিমধ্যে ক'লো যে বানপানীয়ে মাটি সাৰুৱা কৰে। প্ৰাকৃতিক আমাৰ ইয়াতে এতিয়া ৰাসায়নিক সাৰ চাৰ প্ৰয়োগ কৰাটো আজি কিছু বছৰে হৈছে, তাৰ আগত আমাৰ ইয়াতে দৰকাৰ নাছিলে। কাৰণ আমাৰ সদায় বানপানীয়ে জৈৱিক পদাৰ্থ গেদ এইবিলাক গোটেই পথাৰত দি থাকে, আৰু সেই পথাৰ প্ৰাকৃতিকভাৱে সাৰুৱা হৈ থাকে। মথাউৰি দিয়াৰ পিছত নদী আৰু পথাৰ, নদী আৰু প্লাৱন ভূমি আমি ফ্লাড প্লেইন বুলি কওঁ, তাৰ সংযোগটো নোহোৱা হ'ল। গতিকে মথাউৰিয়ে কিছু সমস্যাৰ অলপ সকাহ দিয়া যেন লাগে যদিও মথাউৰি আকৌ নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে। মথাউৰিৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সমস্যা হ'ল যে আমাৰ মথাউৰি নোহোৱা অৱস্থাত যিটো বানপানী হৈছিলে, পানীৰ সমবিতৰণ, পানী চাৰিওফালে ঢাল অনুযায়ী বহি যাব। এতিয়া হ'ল কি কোনোবাখন ঠাই মানে পানী নোহোৱাকৈ ৰৈ গৈছে, মথাউৰি যেতিয়া ভাঙি যাব গোটেই সমগ্ৰ নদীখনৰ পানী সেইফালে ওলাই যায়, তাত বিভীষিকাৰ সৃষ্টি কৰে। আৰু এটা ডাঙৰ কথা হ'ল যে আমাৰ আগতে গাঁৱৰ মানুহে বাৰিষা কালত বানপানী আহিব বুলি জানে। তেওঁলোকৰ গৃহ নিৰ্মাণ, ৰাস্তা ঘাট, তেওঁলোকৰ থকা খোৱা এই গোটেই বানপানীৰ লগত অনুকূলন কৰি মিলাই পেলাই তেওঁলোকে কৰিছিলে। প্ৰত্যেকজন মানুহে সাঁতুৰিব জানিছিলে। এতিয়া আমাৰ যে মথাউৰি দিয়াৰ পিছত কিছুমান ঠাইত বানপানী নোহোৱা হ'ল, আজি 10-15 বছৰ বানপানী হোৱা নাই, তেওঁলোকে বানপানীটো পাহৰি গৈছে নহয়। গতিকে বানপানী নহ'ব বুলি ধৰি লৈছে, আৰু সেই বানপানী নহ'ব বুলি ধৰি লোৱাৰ পিছত হঠাৎ যদি মথাউৰি ভাঙি পেলাই বানপানী আহি যায়, তেতিয়াহ'লে তাৰ গৰু ছাগলী গোটেই সা সম্পত্তি কি ধৰণে মানে এটা বিভীষিকাৰ সৃষ্টি হয় ভাবিলে বৰ আচৰিত লগা। আৰু আমাৰ বৰ্তমান অসমত এই মথাউৰি সেই ধৰণৰ মথাউৰিবিলাক ছিগি যোৱাৰ কাৰণে সেই ধৰণৰ মানে বানপানী হৈ আছে। আৰু ক'ৰবাত মানে অস্থায়ীভাৱে ক'ৰবাত অকণমান বানপানী নোহোৱা ক্ষেত্ৰতো অলপমান সহায় কৰিছে মথাউৰি। কিন্তু মথাউৰিটো কিন্তু কেতিয়াও দীৰ্ঘকালীন সমাধান নহয়। আৰু মথাউৰি মই সময় হ'লে আৰু আমি ক'ব পাৰিম, মথাউৰি আৰু বহুত আমাৰ প্ৰাকৃতিক যিটো তন্ত্ৰ আমাৰ ইক'চিষ্টেম বুলি কওঁ, তাত আকৌ বহুত অন্যায় কৰিছে মথাউৰি। গতিকে আৰু এটা কথা আছে, মথাউৰি নিৰ্মাণ কৰাৰ পিছত সেই মথাউৰিবিলাক মানে নিৰীক্ষণ কৰিব লাগিব। আৰু এটা কথা আছে, আমাৰ কেতিয়াবা নৈখনৰ ওচৰতে মথাউৰিটো কৰিছোঁ, টকা পইচাৰ কথা থাকে, গতিকে নৈখনৰ ওচৰতে মথাউৰি কৰিছোঁ, কাৰণ সেইফালে খেতি মাটি আছে, মানুহৰ মাটি আছে, সেইফালে যাব নোৱাৰোঁ। আৰু নৈৰ গোটেই মাটিৰ ভাগৰ যিটো ধৰ্ম, তাৰমানে চইল প্ৰপাৰ্টি, মাটিৰ যিটো ধৰ্ম তাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ এতিয়া বালি মাটি বেছি, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বালি মাটি বেছি। বোকা মাটি যিটো আমাৰ ক্লে বুলি কয়, বোকা মাটি যদি বেছি হয় তেতিয়াহ'লে মাটিটো টান হৈ থাকে, সোনকালে নাভাঙে। কিন্তু আমাৰ বালিৰে যেতিয়া মথাউৰি বান্ধি দিয়া যাব, গতিকে আৰু নৈখন যেতিয়া নৈৰ মানে কাষত যেতিয়া
খনন আৰম্ভ হয়, খান্দি খান্দি গৈ পেলাই মঠ ওচৰ পাইগৈ, তলে খান্দি পেলাই তেনেকুৱা ধৰণেও বানৰ সৃষ্টি হয়। গতিকে আমি মথাউৰি দিলে আমি সেই যিটো আমাৰ যিটো চইল কণ্ডিশ্যন নাইবা যিটো মাটিৰ যিটো গুণাগুণ সেইটো আমি লক্ষ্য কৰিব লাগিব। আৰু সেইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, তাৰ মনিটৰিং বা তাৰ নিৰীক্ষণ আৰু তাৰ মেৰামতিৰ কথাটো কণ্টিনিউৱাছ কৰিব লাগিব। নহ'লে সৰু সুৰা কথাতে ক'ৰবাত মানে এন্দুৰে কাঠ খান্দিলে বা ক'ৰবাত অকণমান কিবা কাৰণত বহি গ'ল হা, বা ক'ৰবাত অকণমান খহনীয়াত গুচি গৈছে, সেইফালে পানী বনাই দিব নহয় লগে লগে। গতিকে এইবিলাক কথা বহুত ধৰণৰ কথা, আৰু মই ভাবোঁ যে মথাউৰি যদি কৰা যায় তেতিয়াহ'লে মথাউৰিক লৈ পেলাই বছৰৰ প্ৰতিদিনেই, সেইটো কেৱল বাৰিষা বুলি নহয়, খৰালি বাৰিষা প্ৰতিদিনেই তাত সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু মানে মথাউৰিৰ দুয়োপাৰৰ মানুহক জনাই থাকিব লাগিব তাত বানপানীৰ যিটো মানে কি বুলি কয় পৃষ্ঠ, সেই লেভেল কিমানলৈকে। আমাৰ যেনেকুৱাকৈ কৈ থাকে যে ডিব্ৰুগড়ত ইমানলৈকে আহিল, তেতিয়া যিখন নৈত সৰু নৈ হ'লেও যিখন নৈত মথাউৰি দিয়া হৈছে তাৰ কাষে কাষে যিবিলাক মানুহ আছে তেওঁলোকক জনাব লাগিব যে মথাউৰিৰ ইমান ওপৰলৈকে পানী আহিছে, আৰু যিকোনো সময়ত মথাউৰি কিন্তু আক্ৰান্ত হৈ যাব পাৰে। এই খবৰবিলাকো দিব লাগিব। গতিকে মথাউৰি নিৰ্মাণ, মথাউৰিৰ মেৰামতি, মথাউৰিৰ নিৰীক্ষণ আৰু পানী সম্পৰ্কে মানুহক জনাই থকাটো এটা মানে নিৰৱচ্ছিন্ন এটা প্ৰক্ৰিয়া, আৰু সেই ধৰণে চলাই থাকিলে মথাউৰিয়ে ইপ্সিত ফলটো দিব পাৰিব, নহ'লে মথাউৰি ছিগিয়ে থাকিব এনেদৰে প্ৰতি বছৰে। আৰু মথাউৰিৰ লগত ইৰিগেশ্যনটো লগ কৰিব পাৰি, আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব পাৰে। আমাৰ কিছুমান ঠাইত কৰিছিলে অৱশ্যে, মথাউৰিতে শ্লুইচ গেট দি পেলাই নদীত পানী বেছি আছে, পথাৰত কম আছে, পানী উলিয়াই দিলে, পথাৰত পানী বেছি হ'ল, নদীত কম আছে, কিবা কাৰণে আনি দিলে, সেই ব্যৱস্থাটো এটা আমাৰ এটা ধুনীয়া ভাল হয়। কিন্তু এতিয়া বহুত ক্ষেত্ৰত আমি দেখিছোঁ তেনেকুৱা ধৰণে শ্লুইচ গেট যিমান পৰিমাণে থাকিব লাগে তেনেকুৱা ধৰণে নাই, আৰু গতিকে মথাউৰিয়ে জলসিঞ্চনৰ ক্ষেত্ৰত মই বৰ বেছি কাম কৰা বুলি নাভাবোঁ। আৰু এতিয়া মাথাউৰি কেতিয়াও আপুনি কৈছে যে দীৰ্ঘকালীন পৰিকল্পনা কেতিয়াও হ'ব নোৱাৰে বান সমস্যা সমাধানৰ কাৰণে। এতিয়া আমি কৃত্ৰিম বানৰ প্ৰসংগত হ'ম। শেহতীয়াকৈ ৰাজ্যখনৰ বহুকেইখন চহৰত আমি দেখিছোঁ কৃত্ৰিম বানে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পূৰ্বতে গুৱাহাটী চহৰত আছিল, গুৱাহাটীত এজাক বৰষুণ দিলে কৃত্ৰিম বান হয়, এজাক বৰষুণ দিলে আপোনাৰ এককাল পৰ্যন্ত পানী হয় গুৱাহাটীত। চৰকাৰে কৈ আহিছে যে কৃত্ৰিম বানৰ সমস্যাটো বিজেপি চৰকাৰখনে যেতিয়া শাসনলৈ আহিছিল 3 বছৰত সমাধান কৰি দিব। বিজেপি চৰকাৰ 8 বছৰ হৈ গ'ল, আজিলৈকে সমাধান কৰিব নোৱাৰিলে। এতিয়া এই বছৰ ডিব্ৰুগড়ৰ লগতে আন চহৰতো কৃত্ৰিম বানৰ ভাৰাক্ৰান্ত কৰিছে। নলবাৰীৰ কথাও যদি কওঁ, ডিব্ৰুগড়ৰ কথা যদি কওঁ, ডিব্ৰুগড়ত এইবাৰ একদম বিধ্বস্ত পৰিৱেশৰ সৃষ্টি কৰিছে কৃত্ৰিম বানে। গুৱাহাটীত আগতে আছিল, এইবাৰ ডিব্ৰুগড়, নলবাৰী। কৃত্ৰিম বানৰ সমস্যাটো কি কাৰণে হয় বুলি ভাবে? আচলতে কৃত্ৰিম বান মানে কথাটো এনেকুৱা যে আমাৰ যেতিয়া নগৰ চহৰ মানে হোৱা নাছিলে, ৰাস্তা ঘাট যথেষ্ট কম আছিলে, আৰু বিভিন্ন ধৰণৰ যে নিৰ্মাণ কাৰ্য, ৰেল লাইন বা আৰম্ভ কৰি পেলাই মানে এইবিলাক যেতিয়া হোৱা নাছিলে, তেতিয়া যিটো বানপানী হৈছিলে সেইটো প্ৰায় প্ৰাকৃতিক বানপানী বুলি আমি ক'ব পাৰোঁ। কাৰণ এইটো মানে বৰষুণৰ কাৰণে বা প্ৰাকৃতিক কাৰণত বানপানী হৈছে, আৰু পানী বৈ গৈছে, মানুহৰ বাধা বেছি নাই, সেইটো প্ৰাকৃতিক বানপানী আছিলে। আৰু প্ৰাকৃতিক বানপানী যিটো আছিলে সেই বানপানীয়ে বৰ বেছি ক্ষতি কৰা নাছিলে। আৰু আমাৰ আগৰ মানুহবিলাকক যদি আমি সোধোঁ, যিবিলাকৰ বয়স এতিয়া 80 বছৰ বা 85 বছৰ, তেওঁলোকক যদি সোধোঁ আমি, তেওঁলোকে ক'ব যে আমাৰ সৰুকালত যিটো বানপানী হৈছিলে 3 দিন 4 দিন থাকি পেলাই পানীটো নোহোৱা হৈ যায়। আনকি এনেকুৱা আছিলে যে ধাননি পথাৰৰ ওপৰেৰে পানী বৈ গৈছে, পানী বৈ গ'ল, কিন্তু 3 দিন পিছত 4 দিন পিছত পানী নোহোৱা হ'ল, ধান আকৌ নিজে নিজে উঠি আহিল, গজালি মেলিলে, ধান সুন্দৰ হৈ থাকে। সেই পানীয়ে 3-4 দিনৰ পানীয়ে ধাননি পথাৰ নষ্ট কৰিব নোৱাৰে। এতিয়া কিন্তু আমি দেখিম যে ৱাটাৰ লগিং বুলি আমি যিটো কওঁ, পানী এঠাইত জমা হৈ থাকে, দীৰ্ঘদিন পানী জমা হৈ থাকে, সেইবিলাক সমস্যা হৈছে। কথাটো এনেকুৱা, মই যদি কওঁ যে বানপানীটো আজিৰ পৰা 100 বছৰ আগতে প্ৰাকৃতিক বানপানী আছিল, সম্পূৰ্ণ প্ৰাকৃতিক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে হৈছিল। এতিয়া মই দেখিম যে লাহে লাহে মানুহৰ যিটো তাত মানে প্ৰাকৃতিক প্ৰক্ৰিয়াত মানুহে যি ধৰণে তাত ক্ৰিয়া মানে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে, লাহে লাহে সেই বানপানীটো কেৱল প্ৰাকৃতিক হৈ থকা নাই, নগৰ অঞ্চলতো প্ৰকৃতি অৱদমিত। তাৰমানে নগৰ অঞ্চলত প্ৰকৃতিক হেঁচা মাৰি ৰাখি থোৱা যায়, তাত মানুহেই চব কাম কৰে। আমাৰ 300 বৰ্গ কিলোমিটাৰ গুৱাহাটী এলেকাত আমাৰ 15 লাখ মানুহ আছে, তাৰমানে মানুহ কেনেকুৱাকৈ ঠাহ খাই আছে। গতিকে ইয়াতে প্ৰকৃতি হাৰ মানিছে, আৰু মানুহে ইয়াতে গোটেই নিজৰ সুবিধা মতে গোটেই কামবিলাক কৰি লৈছে। গতিকে আমি দেখিম যে মহানগৰ বা নগৰ অঞ্চলত যিটো বানপানী হয় সেইটো আৰু প্ৰাকৃতিক বানপানী হৈ থকা নাই, সেইটো মানৱ সৃষ্ট বানপানী, মানুহেই তাত বেছি অৰিহণা যোগাইছে। সেই কথাটো কেৱল গুৱাহাটী, ডিব্ৰুগড় বা তেনেকুৱা নগৰ, নলবাৰী
নলবাৰী এনেকুৱা নগৰবিলাকতে আগতে অলপ সীমাবদ্ধ। এতিয়া কিন্তু এই যিটো মানৱসৃষ্ট বানপানী, মানুহৰ অৰিহণা বানপানীৰ সৃষ্টিৰ ক্ষেত্ৰত বেছি, এই কথাটো লাহে লাহে আমাৰ গ্ৰাম্য অঞ্চললৈকে গুচি গ'ল। আজি যদি আমি গাঁও অঞ্চলত বানপানীৰ কথা কওঁ, তেতিয়াও আমি তাত দেখিম যে কেতিয়াবা এটা ৰাস্তা এটা বানপানীৰ সৃষ্টি কৰাত সহায় কৰিছে। কেতিয়াবা এখন নৈ আছিল, সেইখন নৈ মৰিছে বা নৈখন মৰা হৈছে। কেতিয়াবা নৈ আৰু বিলৰ মাজত যিটো সংযোগ আছিল, অপৰঞ্চী নৈৰ পানী বিলখনলৈ গুচি গৈছিলে, বিলে পানী ধাৰণ কৰে। আমাৰ 3000 বিলে কিমান পানী সংৰক্ষণ কৰি ৰাখিব পাৰে। এতিয়া সেই ৰাস্তাবিলাকো লাহে লাহে নোহোৱা হৈছে। আৰু সামগ্ৰিকভাৱে আমি দেখো যে মানে পানীৰ সৃষ্টিৰ ক্ষেত্ৰত, বানপানীৰ সৃষ্টিৰ ক্ষেত্ৰত, বানপানীৰ ভয়াৱহতাৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকতকৈ লাহে লাহে মানৱসৃষ্ট কাৰকে বেছি ভূমিকা পালন কৰি আছে। এইটোৰ এটা সুবিধাও আছে। আমি যিহেতু মানুহে বানপানী অলপ বেছি ত্বৰান্বিত হোৱা নাইবা ভয়াৱহতাৰ ক্ষেত্ৰত আমি যিহেতু অৰিহণা যোগাইছো, আমিতো সেইটো সহজে বুজি পাম আমি কেনেকে অৰিহণা যোগালো। মানে সেইটো বস্তুটো আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰো। এতিয়া ভূমিকম্পৰ পৰা যদি বানপানীত কিবা তাৰ এটা প্ৰভাৱ থাকে, সেইটোৰ আমাৰ হাত নাই। তীব্ৰ বৰষুণ হ'ল, সিফালে বৰফ গলিল, সেইটোত আমি বৰ বেছি একো কৰিব নোৱাৰো। কিন্তু আমি যিখিনি কৰাৰ কাৰণে আমাৰ যদি গোটেই আমি বাট পথৰ যিটো জালিখন যদি আমি চাওঁ, গোটেই আমি নেশ্যনেল হাইৱে বা অন্যান্য বাটে বহুত ঠাইত মই খুব ধেমালি কৰি কথাটো কওঁ যে আমি বহুত বাট উলিয়ালো। আমি যদি 100 বছৰত আমাৰ গোটেই ৰাস্তাৰ যিটো জালি সেইখন যদি চাওঁ, কেৱল মানচিত্ৰ আছে আমাৰ হাতত, তেতিয়া একেবাৰে পাতল অ'ত অলপ বাট পথ, বেছি ওখও নহয়। এতিয়া কিন্তু বাট পথৰ জালিখন ইমান ঘন হৈ আহিল, বাট পথ ইমান ওখ হ'ল, মানে আমি বাট উলিয়ালো আৰু প্ৰাকৃতিক পানীয়ে বাট হেৰুৱালে। কেৱল বাট হেৰুৱাটো মোৰ পথাৰৰ পানীয়ে বাট হেৰুৱাইছে এইটো নহয়, সৰু সৰু জান-জুৰিয়ে বাট হেৰুৱালে। আৰু সেই জান-জুৰিবিলাকে কেতিয়াবা মানে পানী মানে বানপানীৰ পানী কঢ়িয়াই লৈ পেলাই উলিয়াই দিছিলে, কেতিয়াবা জান-জুৰিয়ে পানী আনি ব্ৰহ্মপুত্ৰত পেলাই দিছে। সেই জান-জুৰিৰো বাট বন্ধ হৈ গৈছে। ফলস্বৰূপে ডেভেলপমেণ্টটো মানে যিমান হৈ আছে, উন্নয়নটো যিমান হৈ আছে, প্ৰাকৃতিক গতিকে আমি গোটেই প্ৰাকৃতিক প্ৰক্ৰিয়াটোত এটা আঘাত কৰিলো আৰু তাৰ প্ৰতিক্ৰিয়াবিলাকত আমি ভুগি আছো। আৰু এই কথাবিলাক কিন্তু নজনা কথা নহয়। আৰু এইবিলাক অলপ পৰিকল্পনা কৰিলে আৰু ৰাইজ সাৱধান, কেৱল চৰকাৰ বুলি নহয়, ৰাইজেও এই কথাবিলাক বুজিব লাগিব। আৰু বুজিলে কিন্তু কিছু আমি সমাধান কৰি আনিব পাৰো। আৰু দীৰ্ঘম্যাদীটো অলপমান বেলেগ কথা, মই সেইটো কথা অলপমান আলোচনা যদি সময় হয় কৰিম। সেইটো কথাই আমি পাতো, কেনেদৰে আমি দীৰ্ঘম্যাদীভাৱে গুৱাহাটীৰ কৃত্ৰিম বান্ধটো, গুৱাহাটীৰ কথাটো হ'ল যে গুৱাহাটী তেতিয়া ধৰক আপুনি জোৰ আহিছে, যোৰাবাটত যিটো বান হয়, যোৰাবাটত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে মন্ত্ৰীয়ে কৈ দিয়ে যে মেঘালয়ৰ পৰা সোমোৱা পানীয়েহে বান পৰিস্থিতিৰ সৃষ্টি কৰে, বা আমাৰ ইয়াত মানুহখিনিকেই দোষ দিয়ে। ড্ৰেইনিং চিষ্টেমটো হয়তো তাত কিবা ফুট আছে নেকি? নহয়, এতিয়া কথাটো ইমান সহজ নহয় কিন্তু দেই। এইটো গৱেষণাৰ বিষয় আৰু গৱেষণা ভিত্তিত কথাটো ক'ব লাগিব। কথাটো এনেকুৱা যে আমি যদি গুৱাহাটীৰ যিটো আমি নেচাৰেল ছেটিং বুলি কওঁ, যিটো প্ৰাকৃতিক ইয়াৰ যিটো পটভূমি, সেইটো যদি চাওঁ, ইয়াত কিন্তু বৰ সুন্দৰ ব্যৱস্থা আছিলে। ব্ৰহ্মপুত্ৰ নদীখন আছে, সেইফালে দীপৰ বিল আছে, আৰু 6-7খন বিল আছিলে, বন্দাজান সিফালে তেনেকুৱাকে। গতিকে এই অঞ্চলটোৰ পানী, এই অঞ্চলত মানুহ যদি নাই বুলি ধৰি লওঁ, তেতিয়াহ'লে এই অঞ্চলটোৰ পানী সুন্দৰকৈ ওলাই যোৱাৰ ব্যৱস্থা প্ৰাকৃতিকভাৱে আছিলে। 1901 চনত গুৱাহাটীখন মাত্ৰ 6 স্কোৱাৰ কিলোমিটাৰ, 6 বৰ্গ কিলোমিটাৰ আছিল মাত্ৰ, একেবাৰে সৰু। মানুহ আছিল 10,000। এতিয়া সেইটো গৈ পেলাই 15 লাখ মানুহ হ'ল। এই মানুহখিনি হোৱাৰ লগে লগে আমিতো গোটেই যিটো প্ৰাকৃতিক অৱয়ব আছিল, বনাঞ্চল আছিলে, পাহাৰৰ ঢাল আছে, মানে বিল খাল আছে, সেইবিলাকৰ ওপৰততো ডাঙৰ এটা প্ৰভাৱ হৈছে। গতিকে মই কথাটো ক'ব খুজিছোঁ যে প্ৰাকৃতিক যিটো প্ৰক্ৰিয়া আছে, সেইটো সাংঘাতিক ধৰণে বেয়া। আৰু নগৰ অঞ্চলত হয়েই, সেইটো আমাৰ বুলি নহয়, চবতে হয়। কিন্তু আমাৰ এই নগৰখনৰ আকৌ বহুত ধৰণৰ মানে স্পৰ্শকাতৰতা আছে। আমাৰ ইয়াতে মইতো ভাবোঁ সেইকাৰণে যে যধে মধে পাহাৰ মানে নষ্ট কৰা, যধে মধে আমাৰ পাহাৰত যিবিলাক বনাঞ্চল আছিলে, বনাঞ্চল মানে কেৱল গছ-গছনি নহয়, ঘাঁহনিৰ যিটো আৱৰণ, সেই গোটেইবিলাক যে আমি লাহে লাহে নষ্ট কৰিলোঁ। এতিয়া ডাঙৰ সমস্যা এটা হৈছে যে কেৱলতো কৃত্ৰিম বান বুলিয়ে নহয়, এতিয়া যিটো খহনীয়া, ভূমিস্খলনটো এতিয়া আমাৰ গুৱাহাটীত আজি 30 বছৰ মানৰ পৰা বাঢ়িছে। এতিয়া প্ৰতি বছৰেই আমাৰ যদি 7 দিন 8 দিনমান কণ্টিনিউৱাছ বৰষুণ হয়, তেতিয়াহ'লে ভূমিস্খলনৰ কথাটো আহি যায়। আৰু ভূমিস্খলনটো সদায় এই যিটো প্ৰাকৃতিক ঢাল আছিল, সেই ঢালৰ ওপৰত মানুহে কিবা নিৰ্মাণ কাৰ্য নাইবা ঢালৰ যিটো প্ৰাকৃতিক বৈশিষ্ট্য, সেইটো যদি কিবা কাৰণে বিনষ্ট হয়, তেতিয়াহ'লে তাতেই ভূমিস্খলনৰ সম্ভাৱনা আহে। এতিয়া আমি দেখিছোঁ যে হিমালয় অঞ্চল, অৰুণাচলত এইবাৰ সাংঘাতিক হৈছে। আমাৰ যি পাহাৰীয়া
কাৰ্বি আংলং আৰু আমাৰ ডিমা হাছাও সেইবিলাকত সিমান নাছিলে এতিয়া তাতো জনসংখ্যা আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য হৈছে তাতোতো ভূমিস্খলনে ডাঙৰ এটা মানে সমস্যাৰ সৃষ্টি কৰিছে এইটো এটা নতুনকৈ আহি আছে গতিকে আমি কথাটো এনেকুৱা যে বৰষুণ বেছিকে কেতিয়াবা হ'বই আৰু এতিয়া গোটেই জলবায়ুৰ যিটো পৰিৱৰ্তন উষ্ণতা বৃদ্ধিৰ যিটো কথা আহিছে এইটোতো কৈছেই যে জলবায়ুৰ যিবিলাক চৰম অৱস্থা ক'ৰবাত অত্যন্ত বেছি বৃষ্টি ক'ৰবাত খৰাং ক'ৰবাত ধুমুহা অতি গতিবেগত বতাহ বলি যোৱা ঘূৰ্ণী বতাহ তাৰপিছত টৰ্নেডো এইবিলাকৰ কথাটো ক্ৰমান্বয়ে বৃদ্ধি পোৱা বুলি এতিয়া গোটেই পৃথিৱী জুৰি কোৱা হৈছে গতিকে আমিতো ধৰি ল'ব লাগিব যে আমাৰ ইয়াতো হঠাতে বৰষুণ কমি যাব নি নাই বৰষুণ বেছি হ'ব পাৰে বৰষুণ বেছি হ'লে আমাৰ কি অৱস্থা হ'ব আমি সেইটো হিচাপ কৰি ল'ব লাগিব কেতিয়াবা এনেকুৱা হয় যে বৰষুণ যিটো আমি বাস্তৱ ক্ষেত্ৰত হয় তাতকৈ বেছি বৰষুণ হ'ব বুলি ধৰি লৈ পেলাই কাম কৰিব লাগিব গতিকে মোৰ কথাটো হ'ল যে এতিয়াও গুৱাহাটীত ইতিমধ্যে আমাৰ কিন্তু এটা ডাঙৰ কথা হৈছে যে গুৱাহাটীৰ যিটো চিটি এৰিয়া নগৰ অঞ্চল তাত মুকলি ঠাই ইতিমধ্যে কমি আহিছে মুকলি ঠাই বুলি ক'লে আমি খেলপথাৰ বুজো জলশয় বোলো নৈ বিল আৰু যিবিলাক আমাৰ কি বুলি কয় ফুলনি আছে সেইবিলাকক আমি বুজো সেইবিলাক কিন্তু কমি আহিল দেই সেইবিলাক কমি আহিল আৰু সকলো ঠাইয়ে মোটামুটি মানুহৰ বসতিৰ আয়ত্তত আহি গৈছে মইতো ভাবোঁ এইটো সমস্যাটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এইটো সমস্যা যদি সমাধান এতিয়া কৰিবলগীয়া হয় এইটো এটা ভাল গৱেষণা হ'ব লাগিব আৰু সেইটো আৰু মেঘালয়ৰ পৰা পানী আহিছে বুলি সমস্যাটো আমাৰ নহয় বুলি ক'লে নহ'ব আৰু আমি গোটেই যিটো খানাপাৰা অঞ্চলত যি ধৰণৰ গোটেই পাহাৰীয়া অঞ্চলটোত যিটো ধৰণে আমি তাত নিৰ্মাণ কাৰ্য কৰিলোঁ গতিকে তাত লণ্ডভণ্ড হৈ গ'ল নহয় গোটেই নেচাৰেল যিটো প্ৰক্ৰিয়া আছিলে প্ৰাকৃতিক প্ৰক্ৰিয়াটো ব্যাহত কৰি দিলোঁ নহয় আৰু সেইবিলাকতো আমি গোটেই এটা চিষ্টেম হিচাপে ভাবিলৈতো কৰা নাই এই যে গোটেই গুৱাহাটীত আমাৰ এটা পানীৰ চিষ্টেম এটা আছে আমাৰ এটা বৰষুণৰ এটা চিষ্টেম আছে তাৰপিছত পানী বৈ যোৱাৰ এটা চিষ্টেম আছে এই গোটেই পদ্ধতিবিলাক চাই পেলাইতো কৰা নাই আমি ব্যক্তিগতভাৱে কোনোবাই কিছু বিঘা মাটিত কোনোবাই কিছু বিঘা মাটিত নিজৰ মতে কামটো কৰি নিজৰ সুবিধা মতে কৰিছে আৰু প্ৰতিটো নিজৰ সুবিধাই প্ৰকৃতিৰ অসুবিধা কৰে মানুহে যে প্ৰতিটো নিজৰ সুবিধা যে কৰি লওক কেতিয়াবা পাহাৰখন আছিল কাটি পেলাই সমান কৰি লৈছে সমান কৰোঁতে তেওঁ ভাবিলে যে মোৰ বহুত সুবিধা হ'ল আৰু সমান কৰোঁতে কিন্তু প্ৰকৃতি ডাঙৰ আঘাত হ'ল গুৱাহাটীৰ গোটেই পাহাৰকেইটাই যদি চাওঁ গুৱাহাটীৰ পাহাৰকেইটাতো জনবসতি ইমানেই বাঢ়িছে জনগাঁথনিৰ পৰিৱৰ্তন হোৱাৰ ফলত এই ভূমিস্খলনৰ হেৰিটো বেছি হৈছে দিনক দিনে বাঢ়িছে ভূমিস্খলনৰ মৃত্যুৰ সংখ্যা বাঢ়িছে এই বস্তুটো যেতিয়া বাঢ়ি গৈ থাকিব আৰু অধিক বৃদ্ধি পাই গৈ থাকিব আৰু গুৱাহাটীত এতিয়া এটা খুব ভাল চাৰ্ভে আজিকালি চাৰ্ভে কৰাটো দিগদাৰী নাই বহুত টেকন'লজি আছে যে আমি পাহাৰীয়া অঞ্চল পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল তাৰপিছত নৈপৰীয়া অঞ্চল তাৰপিছত বিল খাল সেই গোটেইখিনি চাই পেলাই গোটেই মানে আপোনাৰ পানীৰ যিটো জলপ্ৰবাহ তন্ত্ৰ বুলি আমি কওঁ ড্ৰেইনেজ ছিষ্টেম বুলি কওঁ সেই ছিষ্টেমটো কেনেকুৱাকৈ চলিছিল বৰ্তমান কেনেকুৱাকৈ চলি আছে ক'ত বাধা পাই আছে সেইবিলাক যদি আমি ভালদৰে উলিয়াই লওঁ লৈ পেলাই যদি সেই বাধাবিলাক গুচাই দিব পাৰোঁ আৰু এটা কথা আছে যে আমাৰ যিবিলাক নলা নৰ্দমা ইয়াতে কৰা হৈছে সেইবিলাক বেছিভাগেই আকাৰত সৰু আমাৰ পৰিস্থিতিটো যিমান জটিল আৰু পানীৰ পৰিমাণ যিমান আৰু যি ধৰণে পানী পাহাৰ অঞ্চলৰ পৰা নামি আহে সেই পানী বহন কৰাৰ কাৰণে যিবিলাক নলা নৰ্দমা আছে সেইবিলাক যথেষ্ট ঠেক আৰু সেইবিলাক সেই ধৰণে পৰিষ্কাৰ হৈও নাথাকে গতিকে জল মানে নিৰ্বাহ তন্ত্ৰ যিটো তাৰমানে আমি ক'ব পাৰোঁ ড্ৰেইনেজ ছিষ্টেম বুলি যিটো কওঁ মানে জল নিৰ্গম তন্ত্ৰ পানী ওলাই যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যথেষ্ট জটিলতা আছে আৰু সেইবিলাক কৰাটো কিন্তু সহজো নহয় কিন্তু মই সেইকাৰণে ক'ম যে চৰকাৰ প্ৰশাসন আৰু জনসাধাৰণে সম্পূৰ্ণভাৱে প্ৰথমতে সমস্যাটো বুজি ল'ব লাগিব আৰু সমস্যাটো জল পটকৈ বুজি ল'ব লাগিব বুজাৰ পিছত সমাধান আৰু সেইটো কাৰণে আমি বহুত কেইবাটাও ছেক্টৰত ভাগ কৰি ল'ব পাৰোঁ গুৱাহাটীখনটো সামগ্ৰিকভাৱে একেলগে ধৰিব নোৱাৰি পশ্চিম গুৱাহাটী অঞ্চলৰ দীপৰ বিল বা সেই অঞ্চলটোৰ সমস্যাটো বেলেগ ইফালে বন্দাজানৰ কথাটো বেলেগ ইয়াৰ মধ্যভাগৰ সমস্যাটো বেলেগ সেইফালে আকৌ দিছপুৰৰ সমস্যাটো বেলেগ গতিকে এই ধৰণে যদি আমি কিছুমান মানে জোন হিচাপে ভাগ কৰি লৈ পেলাই আমি যদি পৰিকল্পনাবিলাক আগুৱাই নিওঁ এতিয়া গোটেই পৃথিৱীত আগতে যিটো নগৰ পৰিকল্পনা আছিলে সেইটো মানুহৰ সুবিধাৰ কাৰণে আছিলে যে মানুহৰ মানে থকা ঘৰৰ সুবিধা ৰাস্তা ঘাটৰ সুবিধা পৰিবহনৰ সুবিধা তাৰপিছত শিক্ষা দীক্ষাৰ সুবিধা গোটেই মানুহৰ সুবিধাৰ কাৰণে আপোনাৰ নগৰ পৰিকল্পনা আছিলে এতিয়া গোটেই পৃথিৱী জুৰি কৈছে যে মানুহৰ সুবিধাটো অকল হ'লে নহ'ব কাৰণ নগৰ অঞ্চলবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এতিয়া পৃথিৱীৰ আধাতকৈ বেছি মানুহ নগৰত বাস কৰে 55% নগৰত আৰু 45% গাঁৱত আৰু সেইটো 75 আজিৰ পৰা 20 বছৰ পিছত 75% মানুহ নগৰত থাকিব গতিকে নগৰ অঞ্চল বাঢ়ি গৈ আছে গতিকে নগৰ অঞ্চলত যদি কেৱল মানুহেই থাকে আৰু মানুহৰে সুবিধা চোৱা যায় তেতিয়াহ'লে গছ গছনি চৰাই চিৰিকটি জীৱ জন্তু ক'ত থাকিব সেইকাৰণে কৈছে যে ইক'লজিকেল প্লেনিং হ'ব লাগিব চিটিৰ সেইটো হ'ল কি পৰিৱেশ তান্ত্ৰিক
মানে পৰিকল্পনা ইকো চিটি প্লেনিং বুলি কয় গতিকে আগতে আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বুলি কৈছিলে এতিয়া কিন্তু আমাৰ নৈ বিল খাল বন্যপ্ৰাণী আৰু সেউজ আৱৰণ যিবিলাক আছে সকলো কথা সুন্দৰকৈ চাই পেলাই তাতে মানুহে কি ধৰণে চলিব লাগিব সেই ধৰণৰ পৰিকল্পনা হ'ব আৰু ইক'লজিকেল এপ্ৰ'চটো নহ'লে মানে চিটি প্লেনিঙত নাইবা মানুহে বসতি কৰিলেও আমাৰ প্ৰতিজন বসতি কৰা মানুহৰ এটা দায়িত্ব আছে যে আপুনি আমাৰ পৰিৱেশ তন্ত্ৰৰ এটা অংশ আপুনি অধিগ্ৰহণ কৰিছে গতিকে আপুনি সেইটো অধিগ্ৰহণ কৰাৰ লগে লগে আপুনি গোটেই পৰিৱেশ তন্ত্ৰটোত অকণমান হ'লেও আঘাত কৰিছে আৰু আপুনি কিমান আঘাত কৰিলে কিয় আঘাত কৰিলে আঘাত কেনেকুৱাকে কম কৰিব পাৰিব সেইটো আৰু প্ৰত্যেকজন মানুহে বুজিব লাগিব আৰু এইটো সেইকাৰণে এটা সাংঘাতিক ধৰণৰ দায়বদ্ধতা সাংঘাতিক ধৰণৰ এটা বুজাবুজি আৰু সাংঘাতিক ধৰণৰ ভৱিষ্যতৰ কথা কৈ পেলাই এতিয়া আমাৰ গুৱাহাটীখন যি ধৰণে চলি আছে ইয়াত যদি সংস্কাৰ নাহে ইয়াত যদি এটা ভাল পৰিকল্পনা নহয় তেতিয়াহ'লে মই ভাবোঁ গুৱাহাটীৰ বহুত এলেকাৰ মানুহ গুৱাহাটী এৰি পেলাই যাব লাগিব কেইদিনমানৰ পিছত হয়তো থাকিবই নোৱাৰিব গতিকে যদি এৰি যাব নালাগে যদি আমাৰ মানে নতুন প্ৰজন্মৰ কাৰণে গুৱাহাটীখন যদি বাসোপযোগী কৰা যায় তেতিয়াহ'লে আমি অলপ ত্যাগ কৰিব লাগিব গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ উন্নয়ন হৈছে গুৱাহাটীত আমি চাওঁ ইখনৰ পিছত সিখন ফ্লাইঅভাৰ বনাইছে কাৰখানাৰ পৰা আদি কৰি ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট হৈছে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত কিন্তু তাৰ সমান্তৰালকৈ প্ৰকৃতিক আমি ক্ষতি কৰি আছোঁ ফ্লাইঅভাৰখন নিৰ্মাণৰ নামত আমি বহু হাজাৰ গছ কাটি দিছোঁ প্ৰতিটো হেৰিয়াতে তাৰেই প্ৰত্যুত্তৰ প্ৰকৃতিৰ ফালৰ পৰা দিয়া হৈছে গুৱাহাটী আমি দেখিবলৈ গুৱাহাটী বুলিয়েই নহয় গোটেই যদি আমি ৰাজ্যত চাওঁ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে এজোপা গছ কাটি আমি কিন্তু পুলি এটা ৰোৱা নাই গছজোপা হেৰি কিমান ইয়াৰ পিছত আৰু কিমান ক্ষতি কৰিব পাৰে এইটো এটা বৰ ডাঙৰ কথা তাৰমানে এতিয়া কিছুমান নগৰত মানে গছৰ মানে চেঞ্চাছ হৈছে তাৰমানে গছৰ হিচাপ আমাৰ যেনেকুৱাকৈ মানুহৰ চেঞ্চাছ হয় জীৱ জন্তুৰ চেঞ্চাছ হয় তেওঁলোকে গছৰো হিচাপ কৰিছে যে চিটি এৰিয়াত কিমান গছ আছে কোনজোপা গছ ক'ত আছে গতিকে মোৰ মতে আমাৰ যিখিনি তাৰমানে গ্ৰীণ এৰিয়া আছে তাৰমানে সেউজ আৱৰণ কৰা ঠাই আছে সেইবিলাক আমাৰ ছাৰ্ভে কৰি সেইবিলাক উলিয়াই ল'বলগীয়া গ্ৰীণ এৰিয়াবিলাক তাৰপিছত গছ গছনিৰ বিতৰণটো ক'ত কেনেকুৱা আছে এতিয়াও আমি ওপৰৰ পৰা চালে আমি দেখা পাম বহুত ঠাইত কিন্তু তাৰ মাজতে গছ আছে তাৰমানে কিছু গছ আমাৰ ৰৈ আছে ধুনীয়াকৈ সেই গছখিনিয়ে এটা ডাঙৰ ভূমিকা পালন কৰি আছে কেতিয়াবাতো এনেকুৱা লাগে যে আমাৰ পাণবজাৰৰ সেইখিনিত এজোপা ডাঙৰ গছে কিমান বাদুলিক তেওঁলোকে বাসস্থানৰ সুবিধা দিছে তেনেকুৱাকৈ আমাৰ যে চৰাই চিৰিকটিবিলাক আছে সেইবিলাক সৰু সৰু গছবিলাকে অ'ত ত'ত কি ধৰণে আৰু সেইটোতো বেলেগ কথা চৰাই চিৰিকটি আমাক অন্য ধৰণে আজি ভূমিক্ষয় ৰোধ কৰি আছে আমাক অক্সিজেন দি আছে ধূলি মাকতি যিবিলাক আছে সেইবিলাক গছে মানে বন্ধ কৰি ৰাখিছে আবদ্ধ কৰি ৰাখিছে আৰু বিভিন্ন ধৰণে গছে এটা ভূমিকা পালন কৰিছে আৰু এখন বৃক্ষহীন এখন নগৰৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ আৰু আমাৰ এটা ডাঙৰ সুবিধা আছে আমাৰ নিজে নিজে গছবিলাক গছে গতিকে আমাৰ এটা গছৰ কাৰণে সেউজ আৱৰণ যিটো আমাৰ ইতিমধ্যে যিবিলাক আৱৰণ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাত মানে মানুহক বসতি কৰিব দিব নালাগে তাত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন চলিব নালাগে জলাশয় যিখিনি আছে জলাশয় এটা ডাঙৰ ভূমিকা পালন কৰে সেই জলাশয় যাতে অক্ষত অৱস্থাত ৰাখিব পাৰে আৰু আমি বৃক্ষৰোপণ ক'ত কৰিব এতিয়া আমাৰ যিখিনি গছ ইতিমধ্যে বহুত ঠাই ডাঙৰ ডাঙৰ গছ আছে তাত অকণমান লক্ষ্য ৰাখিব লাগে যে জনবসতি বঢ়াৰ লগে লগে সেই গছজোপাৰ ডাল চাল ভাঙি পেলাই অসুবিধা হ'ব পাৰে সেইটো মনিটৰিং সেইটো সদায় লক্ষ্য ৰাখিব লাগে আৰু ক'ৰবাত যদি ডাল এটা কাটিব লাগে কাটি দিব পাৰে কিন্তু সেই বোলে মই ৰাস্তাটো বনোৱাৰ নামতে প্ৰথমতে গছকেইডাল কাটি ল'ম গছকেইডাল কাটি লোৱাৰ লগে লগে মানুহে মনত দুখ পায় আৰু মানে এটা উন্নয়নৰ কাৰণে গছ কাটিব লাগে বুলি মানুহৰ মনত কথা সোমাই যায় গছটো কাটিবই লাগিব কাৰণ ইয়াতে আমাৰ উন্নয়ন হ'ব কিন্তু গছ কাটি উন্নয়নটো হ'ব নালাগে গতিকে আমাৰ কেতিয়াবা ক'ৰবাত লাগিব পাৰে এইটো ঠিক মানে কেতিয়াবা কিন্তু আমি এনেকুৱা ধৰণৰ এটা মানুহৰ সন্মুখত দাঙি ধৰিব লাগিব যে আমি গছৰ শত্ৰু নহয় আমি যিমান দূৰ পাৰোঁ গছ আমাৰ মিত্ৰ আৰু গছক আমি যিমান দূৰ পাৰোঁ সুৰক্ষা দিছোঁ আৰু আমি ক'ৰবাত যদি এডাল গছ কাটিছোঁ তেতিয়াহ'লে আমি সেইজোপা গছ কাটিবলৈ আৰম্ভ কৰাৰ আগতেই আমি 10জোপা গছ মানে ৰোপণ কৰি পেলাই দেখুৱাই দিম যে আমি গছ উঠাই আনিছোঁ আৰু এটা বিশেষ কাৰণত এইজোপা গছ কাটিছোঁ আৰু এই গছৰ প্ৰতি আমাৰ যিটো মৰম গছৰ প্ৰয়োজনীয়তা এইটো কথা আমাৰ কিন্তু মানুহৰ মনত সোমাই দিব লাগিব আৰু প্ৰত্যেকজন মানুহে বহুত ঠাইত আছে আমাৰ কেৰেলাৰ ফালে আমি দেখিছোঁ এজোপা নাৰিকল গছৰ মানে ঘৰৰ ভিতৰেৰে নাৰিকলজোপা ৰাখি থৈছে মানে ঘৰৰ নাৰিকলজোপা
মানে নকটাকৈ ঘৰটো বনাই দিছে সেইটো দেখাত খুব ডাঙৰ কথা নহয় কিন্তু ডাঙৰ উদাহৰণ তাৰমানে গছক তেওঁলোকে বিৰাট মৰম কৰে আমাৰ গুৱাহাটীখন গছেৰে ভৰা এতিয়াও যদি আমাৰ গুৱাহাটীৰ কিছুমান ঠাই যদি এৰি দিয়া যায় তাত যদি কোনো ধৰণৰ কাম কৰা নাযায় গছ নিজে নিজে তাত গজিব আমাৰ ইয়াততো সাংঘাতিক ধৰণৰ কথা গতিকে গছৰ ক্ষেত্ৰত আমি জনসাধাৰণ আৰু চৰকাৰ সাংঘাতিক ধৰণে আপোনাৰ দায়বদ্ধ আৰু খুব মানে এইটো ক্ষেত্ৰত সাৱধান হ'ব লাগে যাতে কোনো পধ্যেই আমি আমাৰ গছ যাতে আমাৰ দ্বাৰা আক্ৰান্ত নহয় আৰু এতিয়া কিন্তু গোটেই পৃথিৱীত গছক আক্ৰান্ত কৰা দিন আৰু নাই দেই এতিয়া আমি যি কৰিলো আগতে এতিয়া ঘূৰাই আনিব লাগে আমি য'ত পাৰি ঘূৰাই আনিব লাগে আমাৰ গোটেই নৈৰ পাৰবিলাক যে আমাৰ এনে পতিতভূমি হৈ আছে তাত বৃক্ষৰোপণ সুন্দৰকে কৰিব পাৰে আমাৰ নৈৰ পাৰে পাৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমাৰ এবিধ অৰণ্য আছিলে সেইটোক আমাৰ নৈপৰীয়া অৰণ্য বুলি কয় আমাৰ যেনেকুৱাকে মানে সাগৰৰ পাৰে পাৰে এবিধ অৰণ্য আছে মেনগ্ৰোভ বুলি কয় আমাৰ তেনেকুৱাকে নৈৰ পাৰে পাৰে অৰণ্য আছিলে আৰু সেই অৰণ্য ঘাঁহনি গছ গছনি তাৰ শিপা সেইবিলাকে সেই গোটেই মাটিভাগ আমাৰ বালিময় মাটিত হ'লেও সেই মাটিভাগ তেওঁলোকে শিপাই ধৰি ৰাখিছিলে আৰু সেইটো আমাৰ যিটো খনন পাৰ খননে হওক বা ভূমিস্খলনে হওক সেইটো বস্তু যথেষ্ট পৰিমাণে কমাইছিলে এতিয়াতো আমাৰ সেই গছবিলাক নাই গতিকে আমাৰ এতিয়া এটা আমাৰ এনেকৈ আমি জোৰ পৰি হাত আমাৰ পাইছে এতিয়া আমাৰ বিশেষকৈ নৈপৰীয়া অঞ্চল ৰাস্তা ঘাটৰ দাঁতি কাষৰীয়া অঞ্চল পাহাৰৰ নামনি অঞ্চল সেইবিলাকত মানে উপযুক্ত বৃক্ষ মানে সেইবিলাক আচলতে তাত যিটো মানে গছ তাত খাপ খায় সেই ধৰণৰ বৃক্ষৰোপণ আৰু বৃক্ষৰোপণ বুলি ক'লে কেৱল ডাঙৰ গছজোপাই নহয় কিন্তু দেই অলপ ঘাঁহনিৰ সৃষ্টি কৰাটো এটা বৃক্ষৰোপণৰ ভিতৰত পৰে সেউজীয়াবৰণ ঘাঁহনিয়ে আকৌ মাটিক একেবাৰে বালি মাটি অলপো পানীয়ে উলিয়াই নিব নোৱাৰাকৈ ঘাঁহনিয়ে ধুনীয়াকৈ তাক ধৰি ৰাখে এইবিলাক কথা অলপমান যদি কৰা যায় আমিতো ভাম যথেষ্ট সকাহ পাম আৰু ভৱিষ্যতে আমাৰ ভাল হ'ব এতিয়া যদি আমি সজাগ নহয় এনেধৰণৰ আৰু যদি পদক্ষেপ আমি নিজেই নলওঁ নিজে সজাগ নাগৰিক হিচাপে তেতিয়াহ'লে অনাগত দিন আৰু ভয়াৱহ নাই কথাটো মই এনেকুৱা যেনে আমাৰ যিকোনো এখন সৰু নৈয়ে আমাৰ ব্ৰহ্মপুত্ৰক অকণমান পানী দিছে নহয় আমাৰ সোৱণশিৰি যিখন নদী ডাঙৰ নদী আমাৰ ব্ৰহ্মপুত্ৰত যিমান পানী আহে শতকৰা 10% পানী সোৱণশিৰিয়ে দিয়ে এনেকৈ প্ৰতিখন নদীয়ে ব্ৰহ্মপুত্ৰক পানী দি আছে নহয় আমাৰ এখন সৰু নৈ ভৰলুখনেও পানী দিছে ভৰলুৰ এটা অৱবাহিকা আছে নহয় জানো সেইকাৰণে কয় ৱাটাৰ ছেড মেনেজমেণ্ট বুলি এটা কথা আছে সেইটো হ'ল দীৰ্ঘকালীন মানে ব্যৱস্থা তাৰমানে মই অৱবাহিকা বুলি যে ক'লো অৱবাহিকাটোৰ ক'ৰ পৰা এখন নৈ আহিছে উপনৈখন ক'ৰ পৰা আহিছে সেই উপনৈখনৰ যিটো সৰু অৱবাহিকা সেইটোৰ অৱস্থা কি তাত বননি নোহোৱা হৈছে নেকি নদীখনে লগাতকৈ বেছি মানে বালি মাটি কঢ়িয়াই আনিছে নেকি আনি পেলাই ডাঙৰ নদীখনত পেলাইছে নেকি কাৰণটো কি নদীখনে যদি বেছি গেদ আনিছে তাৰ পানীৰ যদি বৰণ মানে পৰিৱৰ্তন আহিছে পানী যদি প্ৰদূষিত হৈছে তেতিয়াহ'লে সি য'ৰ পৰা পানী আনে তাতে ক'ৰবাত এটা গোলমাল হৈছে গতিকে আমাৰ এইটো এনেকুৱা নহয় যে গোটেই ব্ৰহ্মপুত্ৰ অৱবাহিকা বিশাল অৱবাহিকা আমি ক'ত কাম কৰিম ক'ত কি কৰিম এইটো নহয় আমাৰ প্ৰতিটো উপনৈ নৈ তাৰ এটা নিজা ক্ষেত্ৰ এখন আছে আৰু সেই ক্ষেত্ৰবিলাক অধ্যয়ন কৰি য'ত যেনেকুৱাকে পাৰি ক'ৰবাত বৃক্ষৰোপণ কৰিব লাগিব ক'ৰবাত মানে পুখুৰী খান্দিব পাৰি এইটো পুখুৰী খান্দিব যে নোৱাৰি এইটো কথা নহয় ক'ৰবাত প্ৰয়োজন অনুযায়ী পুখুৰী খান্দিব লগা হ'ব পাৰে ক'ৰবাত আকৌ নৈৰ যিটো গতিপথ সেইটো অকণমান সলাই দিবলগীয়া হ'ব পাৰে কেতিয়াবা আকৌ নৈ আৰু বিলৰ মাজত সংযোগটো নোহোৱা হৈছে আমি সংযোগটো স্থাপন কৰি দিব পাৰোঁ এই ধৰণৰ সৰু সুৰা কাম প্ৰকৃতি পৰিস্থিতি সাপেক্ষে আমি কৰিব লাগিব আৰু এইবিলাক বানপানী নিয়ন্ত্ৰণৰ দীৰ্ঘম্যাদী যিবিলাক মানে ব্যৱস্থা সেইবিলাক তাৰ অংশ গতিকে গোটেই সমগ্ৰ অৱবাহিকা মই ইতিমধ্যে ক'লো যে আজি আমি ইয়াতে কিছুমান কাম কৰিলোঁ অসমত অৰুণাচলে যদি তেওঁলোকে একো নকৰে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেতিয়া অৰুণাচলৰ যিবিলাক কাৰুকাৰ্য চলিব তাৰ যিটো বেয়া ফলাফলটো আমাৰ ইয়াত পৰি যাব ভূটানে এতিয়া আমি দেখিছোঁ ইতিমধ্যে ভূটানত নদী বান্ধ হৈছে সেই তাৰ পৰা আমাৰ কেনেকুৱাকৈ বানপানী হয় গতিকে আৰু সেইকাৰণে আমাৰ যিকেইখন ৰাজ্য মানে আছে আমাৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ভিতৰত অসম অৰুণাচল অসম নাগালেণ্ড এই ৰাজ্যৰ ভিত্তিতো কিছুমান সম্পৰ্ক তৈয়াৰ কৰিব লাগিব তোমালোকেও নষ্ট নকৰিবা আমিও নষ্ট নকৰোঁ তাৰপিছত যিকেইখন ৰাষ্ট্ৰ আছে চীন দেশ আছে আৰু গোটেই ব্ৰহ্মপুত্ৰ নদীখনৰ 3000 কিলোমিটাৰ দীঘল তাৰে 1600 কিলোমিটাৰ কেৱল চীন দেশত আছে গতিকে চীন দেশ তাৰপিছত আমাৰ ভাৰতবৰ্ষ ভূটান আৰু বাংলাদেশৰ মাজত এটা বুজাবুজি হ'ব লাগিব তথ্য পাতিৰ আহৰণ হ'ব লাগিব আমি ধৰা মানে আমাৰ টিবেটত খুব বেছি বৰষুণ বা টিবেটত কিবা এটা কাৰণত পানী বা তাত মানে বৰফ বেছিকৈ গলিছে সেই পানী আমাৰ ইয়ালৈকে আহিব সেই খবৰটোতো আমি পাব লাগিব তাৰ পৰা বা তাত কিবা এটা নদী বান্ধে এটা ভাঙিল মই কথাটো কৈছোঁ সেই খবৰটোতো আমি পাব লাগিব গতিকে সেইকাৰণে মানে ইণ্টাৰ ষ্টেট যিটো এগ্ৰিমেণ্ট নাইবা ৰিলেশ্যন এতিয়া আমাৰ মেকং নদীখনত তেওঁলোকে এইটো
মেকং ৰিভাৰ কমিশ্যন বুলি, মেকং ৰিভাৰ কমিশ্যন MRC, ৰাষ্ট্ৰ যিকেইখন ৰাষ্ট্ৰ তাৰ মাজত আছে তেওঁলোকৰ মাজত এটা বুজাবুজি আছে। তেওঁলোকে নদীখন সম্পৰ্কে তথ্য পাতি মানে বিনিময় কৰে আৰু তেওঁলোকে প্ৰত্যেকখন ৰাষ্ট্ৰই লক্ষ্য ৰাখে যে আমি কিবা এটা নদীখনৰ অৱবাহিকাত কিবা এটা যদি কাম কৰোঁ সেই কামে যাতে অন্য এখন ৰাষ্ট্ৰৰ মাজেদি বৈ যাওঁতে নদীখনে অন্যায় নকৰে সেইবিলাক লক্ষ্য ৰাখে। আৰু বানখহনীয়া সমস্যাৰ লগতে এটা কথা আহি পৰে যে ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কিমান দিব, ক্ষতিপূৰণ কেনেকৈ দিব। যিহেতু বানৰ সময়ত বহু লোক গৃহহাৰা হয়, আশ্ৰয়হীন হৈ পৰে। ক্ষতিপূৰণটো তথ্য অনুসৰি বিগত 5 বছৰত বিজেপি চৰকাৰখনে 205 কোটি টকা প্ৰদান কৰিছিল অসমক। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ অসম চৰকাৰৰ হাতত কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত ক্ষতিপূৰণৰ কাৰণে পুঁজি দি থৈছে। 1300 কোটি টকা ইতিমধ্যে দি থৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। এই ক্ষতিপূৰণটো কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক যি ক্ষতিপূৰণ প্ৰদান কৰিছে বান সাহায্যৰ কাৰণে ক্ষতিপূৰণৰ বাবে, এয়া পৰ্যাপ্তনে? আচলতে এটা কথা, আমাৰ সাধাৰণতে যিবিলাক ঠাইত নিয়মীয়াকৈ বানপানী হয় সেইবিলাক ঠাইৰ মানুহবিলাকৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। নৈপৰীয়া যিবিলাক মানুহ আৰ্থিক অৱস্থা ভাল নহয়, গতিকে আমাৰ দুৰ্বল শ্ৰেণীৰ মানুহবিলাক বেছিকৈ আক্ৰান্ত হয়। আৰু এতিয়া কিন্তু লাহে লাহে নগৰ নাইবা অন্যান্য ঠাইতো বানপানী হোৱা আৰম্ভ হৈছে। আৰু কিছুমান মানুহৰ যাৰ জীয়াই থকাৰ ভিত্তিটো কেৱল মাটি, তাতে অলপমান খেতি কৰে নাইবা অলপ পশুধন, গৰু ছাগলী আছে আৰু আমাৰ মাছৰ ব্যৱসায় আছে, সেই মানুহবিলাক মানে আটাইতকৈ বেছি আক্ৰান্ত হয়। আৰু সেই মানুহবিলাকৰ যিটো ক্ষতি, সেই আমিও এবাৰ তেনেকুৱা ধৰণে এটা অধ্যয়ন কৰিছিলোঁ। আচলতে আমি ক্ষতিটো যিটো হিচাপ কৰোঁ যে তেওঁৰ মানে ধান কিমান নষ্ট হ'ল, তেওঁৰ গৰুকেইটা মৰিল, এনেকুৱা ধৰণৰ কৰা যায়তো। সেইটো এটা মানে আপাত দৃষ্টিত হোৱা ক্ষতি। কিন্তু কিছুমান ক্ষতি আছে যিটো ক্ষতি মানে সেই ধৰণে হিচাপ কৰিব নোৱাৰি। এইবাৰ যদি তেওঁৰ মানে গৰু দুটা যদি নোহোৱা হ'ল কিবা কাৰণে, তেওঁৰ সেইটো ক্ষতি কিন্তু অহাবাৰ খেতিটো তেওঁৰ মানে সেইটো অন্যায় কৰিব। তেওঁৰ যদি ভঁৰালত ধৰা মানে বীজ সাঁচি থোৱা বীজ আছিলে, বীজখিনি যদি নষ্ট হ'ল, মই কথাটো এইটোৱে কৈছোঁ যে এই ক্ষতিৰ হিচাপটো কৰাটো বৰ টান। কিছুমান ক্ষতি একেবাৰে প্ৰত্যক্ষ দেখা যায়, কিছুমান পৰোক্ষ ক্ষতি থাকে। আৰু আমাৰ যিসকল ক্ষতিগ্ৰস্ত হয় তেওঁলোকতো তাৰ কাৰণে দায়ী নহয়। দায়ী হোৱা যিবিলাক কাৰক, সেই কাৰকবিলাকৰ কাৰণে তেওঁ দায়ী নহয়, অকলে দায়ী নহয়। গতিকে তেওঁক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। সেই মানুহজনে যাতে ঠন ধৰি উঠিব পাৰে, তেওঁৰ আৰ্থিক অৱস্থাটো যাতে উঠাই আনিব পাৰে, তাৰ কাৰণে তেওঁক যি ধৰণৰ ক্ষতিপূৰণ দিব লাগে তাক সেইটো ব্যৱস্থা থাকিব লাগে। আৰু আনটো কথা হ'ল যে আমাৰ বানপানী নিয়ন্ত্ৰণ নাইবা বানপানী সমস্যাৰ সমাধানৰ কাৰণে যিটো আমাৰ পুঁজি বিনিয়োগ হ'ব, সেই পুঁজিটো কিমান পুঁজি লাগিব সেইটো তৎক্ষণাৎ কৈ দিয়া কথা নহয়। মোৰ কথাটো এনেকুৱা যে আমাৰ একেবাৰে ব্ৰহ্মপুত্ৰ বৰ্ডকে আৰম্ভ কৰি আমাৰ বিভিন্ন গৱেষণা আৰু কিছুমান অনুষ্ঠানেও গৱেষণা কৰিছে, আৰু কিছুমানে আপোনাৰ বিশ্ববিদ্যালয় নাইবা IIT এইবিলাকতো গৱেষণা হৈছে। গতিকে আমাৰ যিখিনি তথ্যৰ ভিত্তি এতিয়ালৈকে আছে সেই গোটেইখিনি আমি ভালকৈ চাই ল'ব লাগে। তাৰপিছত ক'ৰবাত যদি নতুন অধ্যয়ন কৰিব লাগে, এতিয়া সমস্যাবিলাক জটিল হৈছে আৰু কিছুমান মানে কাৰকো নতুন, সেইবিলাকো আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি পেলাই যে বানপানীৰ বৰ্তমান যিটো অৱস্থা, সেই অৱস্থাটোৰ এটা গৱেষণামূলক বৈজ্ঞানিক এটা অধ্যয়নৰ এটা ভিত্তি নাইবা পটভূমি তৈয়াৰ কৰি ল'ব লাগিব। আৰু সেই পটভূমিটো তৈয়াৰ কৰি পেলাই আমি সমাধানৰ ফালে যাব লাগিব। আমি যে বৰ্তমান যিটো হৈ আছে সেইটো নজনাকৈ সমাধানত যাব নোৱাৰোঁ। গতিকে বৰ্তমানটো মইতো ভাবোঁ প্ৰথম কথা খুব ভাল অধ্যয়ন লাগে, বৈজ্ঞানিক অধ্যয়ন। তাৰ কাৰণে যিবিলাক খৰচ হ'ব খৰচ কৰিব লাগে। আৰু সেই অধ্যয়নটো কৰাৰ পিছত আমি কোনখিনি ঠাই দুৰ্বল, কোনখিনি সবল, আৰু ক'ত আমি বেছি গুৰুত্ব দিয়া দৰকাৰ, সেই কথাবিলাক ওলাই আহিব। আৰু তাৰপিছত মই ইতিমধ্যে ক'লোঁ যিটো মানে অৱবাহিকা হিচাপে যিটো কাম কৰিব লাগিব, তাৰ কাৰণে আৰু বেলেগ ধৰণৰ পুঁজি লাগিব। তাত মানে কেতিয়াবা দুখন ৰাজ্যৰ মাজতো মানে ব্যৱস্থা হ'ব লাগিব, কেতিয়াবা এখন ৰাষ্ট্ৰৰ লগতো ব্যৱস্থা হ'ব লাগিব। গতিকে সেইবিলাক কথা আৰু বেলেগ, সেইবিলাকত আচলতে ক'ত কিমান পুঁজি বিনিয়োগ কৰিব লাগিব সেইটো কথা মানে পোনতে কৈ দিয়া টান। সেইটো কথা অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু সমস্যাটো সমাধানৰ কাৰণে ক'ত কি কৰিব লাগিব সেই গোটেই মানে সম্ভাৱনাটোৰ ওপৰত নিৰ্ভৰ কৰি কৰিব লাগিব। কিন্তু এইটো কথা ঠিক যে এই সমস্যাটো, কাৰণ এইটো এটা আমি দীৰ্ঘকালীন সমস্যা, এই সমস্যাটো আমি যিমান পাৰোঁ বঢ়াই গৈ থাকিলোঁ, জটিল হৈ গৈ থাকিলে, বঢ়াই গৈ থাকিলোঁ, জটিল হৈ গৈ থাকিল মানে আমাৰ তাত বিনিয়োগটো বেছি হ'ব, খৰচ বহুত বেছি কৰিব। আৰু এতিয়াওতো চব কথাবিলাকে খৰচী কাৰবাৰ হৈছে, গতিকে যথেষ্ট টকা পইচা লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ মানে ৰাষ্ট্ৰযন্ত্ৰ ভাৰতবৰ্ষৰ চৰকাৰ, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এটা খুব
খুব সুন্দৰভাৱে এটা পৰিকল্পনা যদি কৰি আগবাঢ়ে আৰু গোটেইখিনিতো একেলগে নোৱাৰে, লাহে 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 আগবাঢ়ি ফেজ ৱাইজ যাব লাগিব, গ'লে কিন্তু অলপ সমাধানৰ উপায় ওলাব। আৰু আমাৰ ইয়াতে বৈজ্ঞানিক আছে, আমাৰ ইয়াতে খুব ভাল অভিযন্তা আছে, আৰু বাহিৰতো অসমৰ মানুহ আছে। কিন্তু এটা কথা, কিছুমান কথা আকৌ বাহিৰৰ পৰা ইয়াৰ কথা নজনাকৈ জাপি দিয়া নহয়, আৰু কেৱল অভিযন্তা নাইবা বৈজ্ঞানিকৰ যোগেদিও কাম নহয়। আমাৰ কিন্তু মানুহৰ যিটো, আমাৰ এতিয়া নৈৰ পাৰত মিচিংসকল থাকে, দেউৰীসকল থাকে, অন্যান্য মানুহ নৈৰ পাৰে পাৰে থকা, তেওঁলোকে কিন্তু বানপানী কেতিয়া কেনেকুৱা হয় কম নাজানে। আনকি এনেকুৱা আগতে আছিলে যে ডিব্ৰুগড়ত বানপানী যেতিয়া ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে যোৱা আৰম্ভ কৰিব, নামনি অসমৰ মানুহে ৰেডিঅ'ত শুনে। আজিৰ পৰা 40 বছৰ আগৰ কথা কৈছো, ৰেডিঅ'টো খুব শুনে। এইকেইদিন শুনাৰ লগে লগে তাত যদি বিপদসীমাৰ ওপৰেৰে যোৱা বুলি গম পায়, তেওঁলোকে যে ইয়াৰ পিছত 40-45 ঘণ্টাৰ পিছত আমাৰ ইয়াতে পানী হ'ব, তেওঁলোকে সেইবিলাক চব ব্যৱস্থা কৰি লয়। সেই ধৰণৰ কথা আছিলে। গতিকে সেই মানুহৰোতো বহুত ধৰণৰ অভিজ্ঞতা আছে। আৰু বিশেষকে থলুৱা যিবিলাক কথা আছে, এখন ক'ৰবাত জান জুৰি বা এখন বিল আছে, সেই মানুহখিনিয়ে সেই অঞ্চলটোৰ কথা জানে নহয়। আৰু সেই অঞ্চলটো কিন্তু ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ভিতৰত পৰে। সেইকাৰণে এটপ এটপ কৰি মানে পানী পৰি ভৰি গ'ল বহল সাগৰৰ নিচিনা কথা। এইটো মানে বানপানী পৰিকল্পনাটো কিবা এটা বিৰাট ডাঙৰ কাম এটা কৰবাত কৰি দিলো চমকপ্ৰদ, সেইটো দ্বাৰাই নহয়। একেবাৰে সৰু সুৰা ঠাইৰ ক্ষুদ্ৰ ঠাইবিলাকতো কিবা কিবি ব্যৱস্থাৰ যোগেদি লাহে লাহে আপোনাৰ সেই ক্ষুদ্ৰ ব্যৱস্থাবিলাকে এটা বৃহৎ ৰূপ লৈ পেলাই সমগ্ৰ অৱবাহিকাটোত লাহে লাহে ইতিবাচক এটা কথা আমাক দাঙি ধৰিব, সমাধানৰ পথ লাহে লাহে ওলাই আহিব। আৰু তাৰ কাৰণে কিছুমান আকৌ আভিযান্ত্ৰিক ব্যৱস্থাও আছে। কেতিয়াবা নৈখনৰ যিটো বাটেৰে নৈখন গৈছে অকণমান সলাই দিব লগা হ'ব পাৰে, ক'ৰবাত আকৌ অলপমান খান্দি দিব লগা হ'ব পাৰে। তেনেকুৱা ধৰণৰ কথা ওলাই যাব বহুত ধৰণৰ। আৰু এইটো প্ৰশ্নৰ পিছতে আমি অনুষ্ঠানটো সামৰিম, যিহেতু আমাৰ অনুষ্ঠানটো অলপ দীঘলীয়া হৈছে। যিহেতু আমি আলোচনা কৰিলোৱে বান, খহনীয়া, ভূমিস্খলনৰ পৰা আদি কৰি সকলো আটাইকেইটা দিশে আমি আলোচনা কৰিলোঁ। কৃত্ৰিম বানৰ কথা আমি আলোচনা কৰিলোঁ, কেনেকৈ আমি সমাধান কৰিব লাগে, কি পৰিকল্পনা ল'ব লাগিব, দীৰ্ঘকালীন পৰিকল্পনা ল'ব লাগিব। শেষত খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম, বান সমস্যাটো কেন্দ্ৰ চৰকাৰে অসমত এইবাৰ এক প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ল, বহু লোকে প্ৰাণ হেৰুৱালে। তথাপিও কেন্দ্ৰৰ মতে এয়া অসমত বান নহয়, বান সদৃশ পৰিস্থিতিহে। শেহতীয়াকৈ গৃহমন্ত্ৰীয়ে এটা টুইট কৰিছিল যে অসমত বান সদৃশ পৰিস্থিতি, নেৰানেপেৰা বৰষুণৰ ফলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰ চৰকাৰে প্ৰতিবাৰে বান সমস্যাৰ বুজ লৈ, পৰিস্থিতিৰ বুজ লৈ তেনেকেই দায়িত্ব সামৰি আহিছে। কেন্দ্ৰ চৰকাৰক আমিও আহ্বান কৰিছোঁ, আমাৰ অনুষ্ঠানৰ মাজেৰে কোৱা হৈছে, দুইখন চৰকাৰে আলোচনাৰ মাজেৰে এটা দীৰ্ঘ পৰিকল্পনা কৰিব লাগিব, দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব লাগিব এই বান সমস্যাৰ সমাধানৰ বাবে। আপোনাৰ পৰা একদম শেষত একদম থুলমূলকৈ পুনৰ চৰকাৰক উদ্দেশ্যি, যিহেতু এইটো দিশত আপুনি যথেষ্ট লিখা মেলা কৰি আহিছে, কি কি দিশত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন এই সমস্যাটোৰ সমাধানৰ বাবে? এইটো কথা মানে মই ইতিমধ্যে ক'লোঁ যে এই সমস্যাটো মই এইটো অত্যন্ত জটিল বুলি ক'লোঁ, আৰু যথেষ্ট ব্যয়বহুল বুলিও ক'লোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা এখন দেশে, ইমান ধনী দেশ, ইমান প্ৰযুক্তিত আগবঢ়া, তেওঁলোকে 1927 চনতে মিছিছিপি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছিলে। তাৰপিছত তাৰ প্ৰায় 70 বছৰমান পিছত, 60 বছৰ পিছত 1993 চনত 1993 ডাঙৰ বানপানী হ'ল। তেওঁলোকে যিবিলাক কাম তাত কৰিলে সেইবিলাক চব অতিক্ৰম কৰি পেলাই প্ৰকৃতি আকৌ বানপানী জাপি দিলে। তাৰপিছত তেওঁলোকে কৈছিলে যে লিভিং উইথ দি ৰিভাৰ। গতিকে মই সদায় ক'ম এইটো কথা, যিমানে যি নকৰোঁ আমি নৈখনে যিটো পৰিস্থিতি সৃষ্টি কৰিছে, কাৰণ এই গোটেই সভ্যতাটো আমাৰ ব্ৰহ্মপুত্ৰ নদী সভ্যতা। এই নদীখনৰ লগত আমি মিলিজুলি থকাটো এটা প্ৰথম চৰ্ত, যে আমি নদীখনলৈ মিলিজুলি থাকিব লাগিব। সমাধানৰ উপায় যিবিলাক ওলাব সেইবিলাকো নদীৰ লগত মিলিজুলিয়ে সমাধান উলিয়াব লাগিব। নদীখনৰ বিস্তৰ ক্ষতি কৰি যদি কিবা এটা সমাধান কৰা যায়, সেইটো আকৌ অসুবিধা কৰিব। গতিকে মই ইতিমধ্যেই কৈছোঁ যে এটা খুব ভাল গৱেষণা দৰকাৰ। আৰু কেন্দ্ৰীয় চৰকাৰে আজি বহুত বছৰ ধৰি পেলাই আমি লক্ষ্য কৰিছোঁ, এই সমস্যাটো কেৱল বাৰিষাৰ সমস্যা বুলি লৈ আছে। যে বাৰিষা ইয়াতে বানপানী হ'ব, আমি অলপ কিছু পইচা দিলে তেওঁলোকে আৰু সেইকেইদিন যোৱাৰ পিছত ঠিক হৈ যাব। বা এই বানপানীটো বাৰিষাৰ সমস্যা বুলি নধৰি পেলাই আমাৰ বছৰটোৰ প্ৰতিদিনৰ সমস্যা বুলি ল'ব লাগিব। আৰু বিশেষকৈ বাৰিষা কালত নহয়, খৰালি কালত, যেতিয়া বানপানী হয় তেতিয়া মানে তাৰ মানে আপোনাৰ কামবিলাক তেতিয়া বেছি ভালকৈহে কৰিব লাগিব। গতিকে এইটো আমাৰ প্ৰতিদিন প্ৰতি মিনিটৰ সমস্যা বুলি ল'ব লাগিব। আৰু এইটো সমস্যা কেৱল অসমৰ সমস্যা বুলি ল'লে নহ'ব, এইটো সমস্যা গোটেই দেশখনে ল'ব লাগিব। আৰু এটা কথা আছে, অসম বুলি ক'লে আচলতে
নাগালেণ্ডৰ পানীও আমাৰ ইয়ালৈকে আহিছে, সমগ্ৰ অৰুণাচলৰ পানী আমাৰ ইয়ালৈকে আহিছে, মেঘালয়ৰ পানী আমাৰ ইয়ালৈকে আহিছে, ভূটানৰ পানী ইয়ালৈকে আহিছে। গতিকে এইটোতো কেৱল আমাৰ সমস্যা নহয়। গতিকে এইটো সমস্যা মানে বেলেগ ৰাষ্ট্ৰও জড়িত হৈ আছে, বেলেগ ৰাজ্য জড়িত হৈ আছে। কেন্দ্ৰীয় চৰকাৰে যদি সম্পূৰ্ণ গুৰুত্ব ইয়াত নিদিয়ে তেতিয়াহ'লে ৰাজ্য চৰকাৰেতো সমাধানটো উলিয়াব নোৱাৰিব। গতিকে মই আশা কৰোঁ ৰাইজৰ এটা সুন্দৰ সদিচ্ছা, ৰাইজে এইটো ভাবিব নালাগে যে আমাৰ অৰ্থনৈতিক উন্নয়ন, আমাৰ গোটেই নগৰীকৰণ, উদ্যোগীকৰণ গোটেই আহিল, আমি আকৌ এতিয়া নদীৰ লগত আৰু সহাৱস্থান বা এই কথাটো আমাৰ নাহে বুলি ভাবিব নালাগে। আমি নদীমাতৃক দেশ, আমাৰ গোটেই সভ্যতা সংস্কৃতি, আমাৰ শিপা নদীৰ লগত জড়িত হৈ আছে। আমি নৈ বিল খালক মৰম কৰিব লাগিব, আদৰ কৰিব লাগিব। সেইটো কথা আমি ভিত্তি হিচাপে ৰাখি পেলাই আমি য'ত যেনেকুৱাকৈ পাৰি, ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক, ব্যৱস্থা কি ধৰণে ল'ব পাৰি সেইটো ব্যৱস্থা লৈ, আৰু কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব লাগিব। এইটো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক ক'ব লাগিব যে এই সমস্যাটো তোমালোকৰ এটা ডাঙৰ সমস্যা, এই সমস্যাটো তোমালোকে সমাধানৰ ব্যৱস্থা কৰা, আমি তোমালোকৰ লগত আছোঁ। তোমালোকক যি ধৰণে সহায় কৰিব লাগে, আমাৰ অধ্যয়নত সহায় লাগে, কৌশলত সহায় লাগে, বিনিয়োগত সহায় লাগে, সকলো সহায় কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু এই গোটেই সমস্যাটো কেৱল বাৰিষাৰ সমস্যা নহয়, এইটো প্ৰতিটো দিন প্ৰতিটো মিনিটৰ সমস্যা বুলি যদি আমি লৈ সমাধান কৰিব যাওঁ, মই ভাবোঁ সমাধানৰ উপায় ওলাব। হয়, নিশ্চয়কৈ বান সমস্যাটো সমাধান কৰিব লাগিব, নহ'লে আগন্তুক প্ৰজন্মই এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। আমাক ইমানখিনি সময় দিয়াৰ কাৰণে ছাৰ আপোনাক ধন্যবাদ। আপোনাক ভাল আকৌ লগ পাম, হয়, আৰু বেলেগ অনুষ্ঠানত আপোনাৰ সৈতে আকৌ কথা পাতিম। হয়। এতিয়া মূল কথাটো হৈছে অসমৰ বান সমস্যাটো এই যুগ যুগান্তৰ পৰা চলি আছে। এই সমস্যাটো সমাধানৰ বাবে চৰকাৰে এটা নিশ্চয়কৈ দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ প্ৰয়োজন। কেৱল বান সমস্যাটো সমস্যা হিচাপে ভাবি থাকিলেই নহ'ব, বান সমস্যাটোক সমাধানৰ পথো বাছি উলিয়াব লাগিব। কেনেকৈ সমাধান কৰিব পাৰি তাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা চৰকাৰে যুগুত কৰাৰ প্ৰয়োজন। আমাৰ অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ।